তা কেন আমরা আজকে পর্যন্ত অজানা রয়েছে অধ্যক্ষ মহোদয়। তাই আপনার মাধ্যমে আমি বিষয়টি বিভাগীয় মন্ত্রীকে অনুরোধ করতে চাই যে উনি বিষয়টিকে গুরুত্ব সহকারে যাতে দেখেন। মাননীয় অধ্যক্ষ মহোদয়, আপনার মাধ্যমে জল সম্পদ বিভাগের মাননীয় মন্ত্রী দৃষ্টি আকর্ষণ করতে চাই। আমরা জানি যে মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মাজির নেতৃত্বে আর আসামকে বন্যামুক্ত করার লক্ষ্যে মাননীয় বিভাগীয় মন্ত্রী পীযূষ হাজারিকা মহোদয় দিন রাত পরিশ্রম করে চলছেন এবং আমরা নিশ্চিত যে এই সরকার আসামের অন্যতম প্রধান সমস্যা বন্যার হাত থেকে অসমবাসীকে মুক্তি দিতে বদ্ধপরিকর। অধ্যক্ষ মহোদয়, আমার সমষ্টি শিলচর শহরে পাশে গত 50 বছর থেকে তারাপুর শিববাড়ির যে রোড, সেই রোডের লাগোয়া বরাক নদীর ভাঙ্গন ও রাস্তা সিঙ্কিংয়ের জন্য প্রায় 100 পরিবারের জমি ও সম্পত্তি গ্রাস করেছে এই বরাক নদী। কংগ্রেস শাসনের সময় থেকে শুরু করে এই বাঁধের রাস্তা মেরামতি করার জন্য সরকারি অনেক টাকা খরচা হয়েছে, কিন্তু তার কোনো স্থায়ী প্রকৃতির কাজ করা হয়নি এবং এর জন্য আজকের দিন পর্যন্ত মানুষ ভুগছে ও সরকারি টাকার অপচয় হয়েছে। শুধুমাত্র 2018-19 সালে রাজ্যে যখন বিজেপি সরকার, তখন প্রায় 10 কোটি টাকা মঞ্জুর করা হয়েছিল আর এবং এই 10 কোটি টাকা দিয়ে আজকের দিনে এই ভাঙ্গন বা ডুবে যাওয়া স্থানের অর্ধেকের বেশি অংশের কাজ চলছে। অধ্যক্ষ মহোদয়, এই যে ভাঙ্গন শিলচর কালাইন সড়ককে মারাত্মকভাবে প্রভাবিত করে, যেটা আমার কাছাড় জেলার দুটা কনস্টিটিউয়েন্সি বরকলা এবং কাটিগড়া সমষ্টির লক্ষ লক্ষ মানুষের কিন্তু এই লাইফলাইন শিলচর কালাইন রোড আর শিলচর শহরের সাথে একটি গুরুত্বপূর্ণ যোগাযোগের সংযোগ। তাছাড়া কালাইন পয়েন্টটি এই রাস্তার ন্যাশনাল হাইওয়ে নাম্বার 6 জাতীয় মহাসড়কে যোগ দেয়। একটি জরুরি পরিস্থিতিতে যখন কালাইন বদরপুর হাইওয়ে নাম্বার 6 অবাঞ্ছিত বাধার সম্মুখীন হয়, তখন এই শিলচর কালাইন সড়কটি প্রায়ই বরাক উপত্যকার পাশাপাশি মিজোরাম এবং ত্রিপুরার মতো রাজ্যের সঙ্গে একটা বিকল্প যোগাযোগের লিঙ্ক রোড হিসাবে কাজ করে। এইরকম পরিস্থিতিতে এই রাস্তা ও বাঁধের মেরামতি যাতে আধুনিক বৈজ্ঞানিক প্রযুক্তি ব্যবহার করে করা হয় তার জন্য আবেদন রাখছি। আপনার সাবজেক্ট দিয়ে আছে রাজহ আর দুর্যোগ ব্যবস্থা বিভাগ, জল সম্পদ, জনস্বাস্থ্য কারিগরি বিভাগ আর জল সম্পদ বিভাগ। জল সম্পদ এটো জল সম্পদ বিভাগের আন্ডারে কৈছো। জল সম্পদ বিভাগের আন্ডাৰত কেনেকে পৰিব ৰাস্তা? এইটো ৰাস্তা নহয়, আমি ডাইকৰ কথা কৈছো আৰু মই বেতুকান্দি ডাইকৰ কথাও কৈছো। আমার সমষ্টিতে বেতুকান্দি ডাইকের অবস্থাও করুন। তার জন্য এই বাঁধ যদি ভেঙে যায় তাহলে শিলচর সম্পূর্ণ শহর জলের তলায় চলে যাবে। তাই এই বেতুকান্দি ডাইকের জন্য বাঁধের মেরামতি করার জন্য আমি মাননীয় মন্ত্রীর দৃষ্টি আকর্ষণ করছি। পরিশেষে অধ্যক্ষ মহোদয়, আমি আপনার মাধ্যমে সরকারকে একটি অনুরোধ করছি যে আমার বিধানসভা সমষ্টির অন্যতম প্রধান সমস্যা হচ্ছে কৃত্রিম বন্যা। দুদিন যদি প্রতিদিন বৃষ্টির জন্য শিলচর টাউন জলমগ্ন হয়ে যাচ্ছে আর জলমগ্ন তার জন্য হচ্ছে যে নিকাশি ব্যবস্থাগুলো বিগত সরকারগুলির সময় জবরদখল হওয়া এবং বিজ্ঞানসম্মতভাবে এই খালগুলো পরিষ্কার না হওয়া, তার জন্য এই কৃত্রিম বন্যার পরিস্থিতির সৃষ্টি হয়েছে। তো আগামী দিনে এই খালগুলোর উপযুক্ত রক্ষণাবেক্ষণের মাধ্যমে এবং উপযুক্ত নিকাশি ব্যবস্থার মাধ্যমে আসাম সরকারের অন্যতম প্রধান এবং প্রাচীন শহর শিলচরকে কৃত্রিম বন্যার হাত থেকে মুক্তি দেওয়ার জন্য আমি বিভাগীয় মন্ত্রীকে অনুরোধ করছি। পরিশেষে আপনাকে আবার এই মেম্বার সভাকে আওয়ার্ডে আমার কনস্টিটিউয়েন্সির দু একটি কথা বলার সুযোগ দেওয়ার জন্য আবারও ধন্যবাদ জ্ঞাপন করে আমি আমার কথা শেষ করছি। থ্যাংক ইউ। সভাপতি ডাঙৰীয়া, আমাৰ বিধায়ক দীপায়ন চক্ৰৱৰ্তীয়ে যিটো বিষয়টো উত্থাপন কৰিছে, বিশেষকৈ আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গুৰুত্বপূৰ্ণ বিষয়, কিন্তু তেখেতৰ এই যিমানবোৰ আঁচনি
ইতিমধ্যেতো ব্যক্ত কৰিছে। আমি তাত দেখিছোঁ তাত কিছুমান গ্ৰাম্য অঞ্চলৰ লগত জড়িত আৰু কিছুমান নগৰ অঞ্চলৰ লগত জড়িত। যিহেতু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিটো জল জীৱন মিছন, এই মিছনটো এতিয়া পিয়ৰলি ৰুৰেল এৰিয়াৰ কাৰণে। গতিকে আমি ৰুৰেল এৰিয়াত এতিয়া সৰ্বাধিক গুৰুত্ব দি কাম কৰি পেলাই জল জীৱন মিছনৰ কাম আমি কৰি আছোঁ। আৰু ইয়াৰ লগতে আমি অসম চৰকাৰৰ জৰিয়তে আমি নগৰ অঞ্চলৰো এই পানী যোগান যাতে ব্যাহত নহয়, ৰাইজে যাতে পায়, তাৰ কাৰণে আমাৰ কেইবাটাও বিভাগ আছে। আমি পাব্লিক হেল্থৰ উপৰিও সুৱেৰেজ বৰ্ড আছে, গুৱাহাটীৰ কাৰণে আমাৰ গুৱাহাটী ডেভেলপমেণ্ট অথৰিটি আছে, কিছুমান পৌৰসভাৰ কাৰণে আমাৰ টাউন কমিটিসমূহ আছে, গুৱাহাটীৰ কাৰণে কৰ্পৰেশ্যনো আছে। গতিকে অকল এনেকুৱা নহয় যে পানী মানে পাব্লিক হেল্থ, এইটো নহয়। পানীৰ লগত কেইবাটাও বিভাগে কাম কৰি আছে, কিন্তু মানুহে সাধাৰণতে পানীৰ যদি ক'ৰবাত সমস্যা হয় তেতিয়া সেইটো তৎকালীনভাৱে আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগকে আঙুলি টোৱায়। গুৱাহাটীত কেতিয়াবা পানী নাথাকিলেও কৰ্পৰেশ্যনে পানী দিয়ে, কিন্তু সেইটো আমাৰ কথা কয়। যি কি নহওক, আমাৰ শিলচৰত ইতিমধ্যে আমাৰ দীপায়ন চক্ৰৱৰ্তীয়ে কোৱাৰ দৰে তাত ইতিমধ্যে 2014 চনত তেতিয়া তদানীন্তন মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা স্পেচিয়েল পেকেজ এটা ঘোষণা কৰিছিলে, আৰু সেই স্পেচিয়েল পেকেজত 25 কোটি টকা তাত অনুমোদন জনাইছিলে। আৰু সেই 25 কোটি টকাৰ ভিতৰত তাত যিকেইটা প্ৰকল্পৰ কাম কৰিবলগীয়া আছিলে সেইকেইটা আছিল ষ্টিল ফ্লোটিং বাৰ্গ, ৰ ৱাটাৰ পাম্প কেপাচিটি 75 HP, ৰ ৱাটাৰ পাম্পিং, নিউ ট্ৰিটমেণ্ট প্লেন, কনষ্ট্ৰাকশ্যন অফ ডবল ষ্টৰিড কেমিকেল হাউচ, RCC আণ্ডাৰগ্ৰাউণ্ড ৰিজাৰ্ভাৰ, কনষ্ট্ৰাকশ্যন অফ 4 নোজ অভাৰহেড ৰিজাৰ্ভাৰ, তাৰপিছত ছাপ্লাই এণ্ড লেয়িং অফ ক্লিয়াৰ ৱাটাৰ পাম্পিং স্কিম, ক্লিয়াৰ ৱাটাৰ পাম্পিং স্কিম, ডিষ্ট্ৰিবিউশ্যন নেটৱৰ্ক আৰু প্ৰভাইডিং পাৱাৰ কনষ্ট্ৰাকশ্যন। এইকেইটাৰ কাৰণে তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই 25 কোটি টকা আবণ্টন অনুমোদন জনাইছিল যদিও পিছত কিন্তু বাস্তৱত সেই টকা আমাৰ ডিপাৰ্টমেণ্টে সেই টকাটো নাপালে। নোপোৱাৰ ফলস্বৰূপে শিলচৰবাসী ৰাইজে পানীৰ বহু সমস্যাৰ সন্মুখীন হোৱাৰ পিছত তেতিয়া আমাৰ চৰকাৰখনে SOPDৰ জৰিয়তে 2018 চনৰ 24 জানুৱাৰী তাৰিখে পুনৰ আমি এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল দি আমি তাত ইতিমধ্যে 19 কোটি টকা ইতিমধ্যে আমি তাত কাম কৰিছোঁ। আৰু সেই 19 কোটি টকাৰ ভিতৰত ইতিমধ্যে আমাৰ 80% আমাৰ কাম তাত সম্পূৰ্ণ হৈছে। কিন্তু সম্পূৰ্ণ হ'লেও পানী যেতিয়ালৈ নোলায় তেতিয়ালৈ আমি ক'ব নোৱাৰোঁ, কাৰণ কনষ্ট্ৰাকশ্যন হোৱা বা পাইপ আমি সংযোগ কৰিলে প্ৰকল্প সম্পূৰ্ণ হোৱাটো নুবুজায়। যেতিয়ালৈ আনটিল এণ্ড আনলেছ যেতিয়ালৈ মানুহে পানীটো নাপায় তেতিয়ালৈ আল্টিমেটলি 80% হ'লেও আমি ক'ব লাগিব যে এইটো পাৰফৰ্মেঞ্চটো ভাল নহয় বুলি ক'ব লাগিব। গতিকে সেইটোৰ প্ৰতি লক্ষ্য ৰাখি আমি কিছুমান ইতিমধ্যে আমি বিভাগৰ ব্যৱস্থা লৈছোঁ, আৰু ইতিমধ্যে আমি দেখিছোঁ তাত বহু ধৰণৰ সমস্যাৰ আমি সন্মুখীন হৈছোঁ। আপুনি সভাপতি ডাঙৰীয়া শুনি আপুনি আচৰিত পাব, আমাৰ জল জীৱন মিছনত যিমানবোৰ স্কিম আমাৰ চলি আছে সকলোতকৈ যদি পাৰফৰ্মেঞ্চ যদি বেয়া আছে তেতিয়াহ'লে আমাৰ বৰাক ভেলী অঞ্চলত। অৰ্থাৎ বৰাক ভেলী অঞ্চলত ঠিকাদাৰো কম, আৰু বাহিৰত ঠিকাদাৰ গৈ পেলাই কাম কৰাৰো অসুবিধা, আৰু তাত যিটো কাম কৰাৰ চিষ্টেম সেই চিষ্টেমটোৰ লগতো বহুতে সাঙুৰ খাব নোৱাৰে। যাৰ কাৰণে অসমৰ ভিতৰতে বৰাক ভেলী আমাৰ সমগ্ৰ অসমৰ মই সন্ধিয়া ডেইলি এইটো লৈ পেলাই ৰিভিউ কৰোঁ, আৰু তেতিয়া দেখোঁ যে বৰাক ভেলী একেবাৰে তলত থাকে। গতিকে এই বৰাক ভেলী যিটো তলত থকা চিষ্টেমটো আমি লাহে লাহে ওপৰত আমি অনাৰ চেষ্টা কৰিছোঁ। আৰু আমি যিসমূহ সমস্যা পাই আছোঁ বিশেষকৈ কনষ্ট্ৰাকশ্যন অফ অভাৰহেড ৰিজাৰ্ভাৰৰ ক্ষেত্ৰত তাত আমি ইতিমধ্যে উপায়ুক্তৰ লগত আমি আলোচনা কৰিছোঁ। যোৱা আমাৰ 22 জুন তাৰিখে উপায়ুক্তক এই বিষয়ে আমি অৱগত কৰি পেলাই যাতে তৎকালীনভাৱে যাতে ঠিকাদাৰে যাতে কামখিনি যাতে আৰম্ভ কৰিব পাৰে, আৰু ঠিকাদাৰে যদি কৰিব নোৱাৰে তেতিয়াহ'লে কেঞ্চেল কৰি পেলাই যাতে আমি বেলেগক দিব পাৰোঁ, তাৰ কাৰণে ইতিমধ্যে আমি জিলা উপায়ুক্ত ডাঙৰীয়াক আমি নিৰ্দেশ দিছোঁ।
ইয়াৰ উপৰিও যিটো ৰ ৱাটাৰ পাম্পিং যিটো প্লেন, ৰ ৱাটাৰ পাম্পিং প্লেনটোৰ এডাল পাইপ যাব লাগে মিজোৰামৰ মাটিৰে যাব লাগে। আৰু মিজোৰামৰ মাটিৰে যোৱাৰ কাৰণে মিজোৰাম চৰকাৰে তেওঁৰ আপত্তি দৰ্শাইছিলে, যাৰ কাৰণে আমি এতিয়া এই এলাইনমেণ্টটো এতিয়া সলনি কৰিবলগীয়া হৈছে। সলনি কৰি আমাৰ অসমৰ মাটিৰে আমি নিব লগা হৈছে। গতিকে সেইটোৰ কাৰণে কিছু কাম অকণমান আমাৰ দেৰি হৈছে তাত। আৰু তাত বাহিৰে বাকীখিনি কাম আমি ইতিমধ্যে দেখিছোঁ যে ফিনেন্সিয়েল প্ৰব্লেমো তাত আছে। ৰ ৱাটাৰ পাম্পিঙৰ যিটো ৰিএলাইনমেণ্ট কৰাৰ ক্ষেত্ৰতে হওক বা আঁচনিখন সম্পূৰ্ণ কৰি কাৰ্যক্ষম কৰিবলৈ আমি তাত দেখিছোঁ এতিয়ালৈ যদিও 19 কোটি টকা আমি খৰচ কৰিছোঁ, কিন্তু তাত আৰু প্ৰায় 8 কোটি টকাৰ প্ৰয়োজন হ'ব। গতিকে যিহেতু আৰু 8 কোটি টকাৰ প্ৰয়োজন হ'ব, এই বিষয়টো লৈ পেলাই আমি এই বিত্তীয় বৰ্ষতে আমি যাতে SD দি পেলাই পুনৰ 8 কোটি টকা তাত আমি বিনিয়োগ কৰি পেলাই এই স্কিমটো যাতে আমি সম্পূৰ্ণ কৰাৰ কাৰণে আমি ইতিমধ্যে প্ৰয়াস কৰি আছোঁ। গতিকে আমাৰ ডিপাৰ্টমেণ্ট খুবেই চিৰিয়াছ। আৰু বাকী যিখিনি সমস্যা আছে, বিশেষকৈ মানে পানীয় জলৰ ক্ষেত্ৰত আমাৰ বিধায়কগৰাকী যিহেতু উদ্যমী এগৰাকী বিধায়ক, শিলচরে খুব ভালো কাজও করেছে। আমি ওনাকে নিয়ে একবার শিলচরে ভ্রমণ করব। আর যতগুলো সমস্যা রয়েছে পানীয় জলের ক্ষেত্রে আমি সমস্যাগুলো সমাধান করার জন্য আগামী দিন সেপ্টেম্বর মাসে আমি মিটিংও করব। এই জায়গায় মিটিং করার সময় শুধু ডিফেন্স চক্রবর্তী নয়, বরাকভিলে যতগুলো MLA রয়েছে বরাকভিলের MLAদের সাথে একসঙ্গে কাজ করব। কারণ কেন, যে বরাকভিলি যা পিছিয়ে রয়েছে এটাকে আগিয়ে নিতে লাগবে। আর এটাকে যদি আগিয়ে না নিতে পারি তাহলে আসামের পারফরমেন্সটা ন্যাশনাল লেভেলে ভালো হবে না। তাই আমি বরাকভিলে যতগুলো আমাদের বিধায়ক রয়েছে, বিজেপি হোক কি UDF হোক কি কংগ্রেস পার্টির হোক, সবাইকে নিয়ে আমরা ওই জায়গায় মিটিং করব। আমি নিজে এই পানীয় জলের জন্য আগামী দিন বরাকভিলিতে 5 দিন থাকবো। ওই জায়গায় 5 দিন নাইট হোল্ড করে সমগ্র বরাকভিলি অঞ্চলে পানির প্রবলেমটা সলভ করার জন্য আমার বিভাগ থেকে আমরা প্রচেষ্টা চালাবো। এটি আমাদের বিভাগের বক্তব্য। ধন্যবাদ। থ্যাংক ইউ। এতিয়া জলসম্পদ বিভাগৰ মন্ত্ৰী মহোদয়। সন্মানীয় সদস্য দীপায়ন চক্ৰৱৰ্তী ডাঙৰীয়াই কেইটামান গুৰুত্বপূৰ্ণ কথা কৈছে। তেখেতৰ সমষ্টিত বৰাক নদীৰ পৰা কিছু বানপানীৰ সমস্যা আছে, তাত গৰাখহনীয়াৰ সমস্যা আছে আৰু বিশেষকৈ তাৰাপুৰ চিপপাৰী পথ তথা মথাউৰি বৰাক নদীৰ পাৰতে অৱস্থিত। বৰাক এখন অসমৰ অত্যন্ত গুৰুত্বপূৰ্ণ নদী আৰু বৰাকৰ কেতিয়াবা বৰাকে ধ্বংসলীলাও সৃষ্টি কৰে। গতিকে বৰাক নদীৰ পৰা শিলচৰ সমষ্টিক বচোৱাৰ দায়িত্বটো নিশ্চয়কৈ আমাৰ থাকিব। তেখেতে স্পেচিফিক দুটা মথাউৰিৰ কথা কৈছে। সেই মথাউৰিকেইটাৰ কামখিনি তেখেতে প্ৰটেকশ্যনৰ কথাও কৈছে, তাতে ভৱিষ্যতে ফ্লাইঅভাৰৰ কথাও কৈছে। যদিও ফ্লাইঅভাৰৰ কামটো PWD ডিপাৰ্টমেণ্টে চাই, সেই বিষয়ে আমি PWD বিভাগৰ লগত আলোচনা কৰিম। কিন্তু তেখেতক মই আশ্বস্ত কৰিব খোজোঁ যে জলসম্পদ বিভাগৰ পৰা যিখিনি কাম কৰিব লগা আছে, অকল মই এই পাৰ্টিকুলাৰ এটা অঞ্চলৰ কথাই কোৱা নাই, তেখেতৰ গোটেই সমষ্টিটোৰ কথা কৈছোঁ। ক'ত মথাউৰি নতুনকৈ নিৰ্মাণ কৰিব লগা আছে বা ক'ত মথাউৰিত ৰাস্তা পকীকৰণ কৰিব লগা আছে আৰু ক'ত ইৰোজন প্ৰটেকশ্যনৰ কাম কৰিব লগা আছে, এই বিষয়ে আমি খুব চিৰিয়াছলি চিন্তা চৰ্চা কৰিম আৰু আমি যিমানখিনি পাৰোঁ কৰিবলৈকে চেষ্টা কৰিম। সন্মানীয় সদস্যগৰাকীয়ে আৰু এটা কৈছে বেথুকান্দি ডাইক। বেথুকান্দি ডাইকটোতো আমি RS ৰোড বুলি কয়, আমি ৰেইজ এণ্ড ষ্ট্ৰেংথেনিং বুলি কয়। সেই ৰেইজ এণ্ড ষ্ট্ৰেংথেনিঙৰ কামখিনি কৰিবলৈকে য'ত পৰণাস্তি চেষ্টা চলাম। আৰু আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যে অসমৰ 1000 কিলোমিটাৰ মথাউৰিত পকীকৰণৰ কাৰণে ব্যৱস্থা কৰিম। আৰু তেখেতৰ এই সমষ্টিটো আমি যিমানখিনি পাৰোঁ, শিলচৰ সমষ্টিটো আমি পকীকৰণৰ কাৰণে যিমানখিনি পাৰোঁ কৰিবলৈকে চেষ্টা কৰিম। ব্যক্তিগতভাৱে মই তেখেতৰ লগত কথা পাতিয়ে থাকোঁ, আমি ইয়াতে সকলো আলোচনা কৰিয়ে থাকোঁ। গতিকে মই প্ৰতিশ্ৰুতি দিব খুজিছোঁ যিমানখিনি কৰিব লগা আছে, পুঁজিৰ ক্ষেত্ৰততো বাধ্যবাধকতা থাকিব।
আমি একেদিনাই গোটেইখিনি কাম নিশ্চয়কৈ কৰিব নোৱাৰোঁ, কিন্তু পাৰ্যমানে আৰু যথেষ্ট গুৰুত্ব সহকাৰে তেখেতৰ সমষ্টিৰ এইকেইটা কাম কৰিবলৈকে চিন্তা চৰ্চা কৰিম বুলি তেখেতক প্ৰতিশ্ৰুতি দিছোঁ। থেংক ইউ। এতিয়া ৰাজহুৱা আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী মহোদয়। সদনৰ অধ্যক্ষ মহোদয়, সভাপতি, বৰাক উপত্যকাৰ অতি সুন্দৰ এবং ঐতিহ্যপূর্ণ কাছাৰ জিলা আমাৰ সন্মানীয় বিধায়ক দীপায়ন চক্ৰৱৰ্তী দেৱে কিছু সমস্যাৰ কথা উল্লেখ কৰিছে আৰু আমি বিশেষকৈ ভূমি আৰু ৰাজহ বিভাগৰ কেইটামান অতি স্পষ্ট কথা তেখেতে উল্লেখ কৰিছে। মই তেখেতলৈ ধন্যবাদ জনাইছোঁ আজি সদনত এই কথাকেইটা স্পষ্ট কৰি দিবলৈ সুবিধা দিয়াৰ কাৰণে। কাছাৰ জিলাৰ আমি উপায়ুক্ত মহোদয়ৰ পৰা পোৱা তথ্যমতে ইতিমধ্যে যিখিনি ৰাস্তা ঘাট নিৰ্মাণৰ ক্ষেত্ৰত মাটিৰ এভেকশ্যনৰ কথা কৈছে, খাল ড্ৰেইন তাতে যিখিনি নিৰ্মাণৰ কাম চলি আছে তাত আমি জানো চৰকাৰী মাটি আমি এভেকশ্যন কৰিব পাৰোঁ, কিন্তু কাৰোবাৰ ম্যাদী পটা থাকিলে আমি সেইটো এটা বেলেগ এটা প্ৰক্ৰিয়াৰে ৰিকুৱেশ্যন কৰি তেওঁলোকক কম্পেনচেশ্যন দিব লাগিব, জিৰাত ভেলু দিব লাগিব, এনেকুৱা এটা প্ৰক্ৰিয়াৰ মাজেদি আমি আৰু যি ডিপাৰ্টমেণ্টৰ তাত কনষ্ট্ৰাকশ্যন চলিব ৰাস্তাৰ সেইটো টকা এষ্টিমেটত ধৰিব লাগিব গভৰ্ণমেণ্টে। ঠিক তেনেকুৱা প্ৰক্ৰিয়াৰে আমি বৰাক উপত্যকাৰ মাজত শিলচৰৰ চহৰৰ মাজেদি ৰাস্তা নিৰ্মাণৰ কাম চলি আছে। তেখেতে উল্লেখ কৰিছে যে ৰাস্তা সৰু হৈ গৈছে। আমি তথ্য পোৱা মতে সেইখিনি ম্যাদী মাটি, যিখিনি চৰকাৰী মাটি আছিলে সেইখিনি সম্পূৰ্ণ এভেকশ্যন কৰি দিয়া হ'ল আৰু ৰাস্তাৰ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। কিন্তু বাকীখিনি মাটি আমি এভেকশ্যন কৰিবলৈ হ'লে অকণমান চাৰ্কুল অফিচাৰ DC যোগেদি আমি অলপ প্ৰক্ৰিয়াটো বেলেগ ধৰণে আনিব লাগিব, ছাৰ্ভে কৰিব লাগিব। গতিকে এইখিনি অকণমান যদি ৰাস্তা প্ৰকৃততে ডিপাৰ্টমেণ্টে প্ৰপ'জেলটো আনিছেই এক্সটেনশ্যনৰ কথা লৈ, সেই এষ্টিমেটৰ অনুসৰি কিমান মাটি আৰু প্ৰয়োজন হ'ব, সেইটো ৰাইজৰ কিমান মাটি আমি ল'ব গ'লে কেইফুট লাগিব, যদি ৰিজাৰ্ভেশ্যন নাথাকে, আমি বহু ৰাস্তা পদূলি আমি ৰিজাৰ্ভেশ্যন নাথাকা কিছু ক্ষেত্ৰত আগতে এইবিলাক পটাও দি দিছে বহু ঠাইত, এলটমেণ্ট ছেটেলমেণ্ট যেতিয়া হৈ যায় তেতিয়া আমাৰ অকণমান এফেকশ্যন কৰিবলৈ অসুবিধা হয়। গতিকে সেইখিনি আমি ব্যৱস্থাৰ মাজেদি যাব লাগিব। আৰু শিলচৰৰ যি 3টা চাল কথা কৈছে, ৰংগীৰচাল, লংগিংচাল আৰু চিংগ্ৰীচালৰ এলেকাত সেই ড্ৰেইনখিনিও ঠিক তেনেধৰণৰ অৱস্থাত আহিছে। আমাৰ DC যেনেধৰণে জনাইছে যে সেইখিনি মাটি কিছু মানুহৰ পটা হৈ গৈছে, পটা হৈ যোৱাখিনিত ঘপকৈ এভেকশ্যন কৰিবলৈ অসুবিধা আছে। গতিকেলৈ গভৰ্ণমেণ্টৰ পৰা যদি আমাৰ কোনো ইনষ্ট্ৰাকশ্যন যাব, প্ৰপ'জেল যাব, তেতিয়া আমি DC যোগেদি সেইখিনি এভেকশ্যন কৰাই তেওঁলোকৰ ৰাস্তাৰ কাম হোৱাত বা ড্ৰেইনেই হওক যিকোনো হোৱাত আমি ব্যৱস্থা কৰি দিম। আৰু ইতিমধ্যে তেখেতে আৰু এটা কথা উল্লেখ কৰিছে যে চৰকাৰী মাটি চাহ জনগোষ্ঠী, বিশেষকৈ আমি চাহ জনগোষ্ঠী মাটি দিয়াৰ ক্ষেত্ৰত এখন চাৰ্কুল লেভেলৰ কমিটি বনাই দিয়া আছে। যোৱা বছৰতে এখন এলটমেণ্ট বৰ্ড এখন আছে, তাত ADC ৰেভিনিউক চেয়াৰমেন হিচাপে লৈ চাৰ্কুল অফিচাৰ আৰু চাহ জনগোষ্ঠীৰ এজন প্ৰতিনিধি তাত থাকিব। এনেধৰণে এখন কমিটি থাকে, সেইখন চাৰ্কুল লেভেলতে তেওঁলোকে চাহ জনগোষ্ঠীৰ মাটি ছেটেলমেণ্টটো দিব পাৰে। গতিকে এতিয়া সেইখিনি বোৰ্ড হয়তো অসমৰ প্ৰতিটো চাৰ্কুল অফিচতে এখন কমিটি আছে আৰু বিধায়কজনে যদি তাত অলপ পদক্ষেপ লয় নিশ্চয় চাহ জনগোষ্ঠীৰ ৰাইজে মাটি পোৱাটো সুবিধা হ'ব। আৰু আমি এতিয়ালৈকে তথ্য পোৱা মতে 6693 জন চাহ জনগোষ্ঠী আৰু অন্যান্য ভূমিহীন লোকক আমি কাছাৰ জিলাত আমি মাটি এলটমেণ্ট দিয়া হ'ল। এলটমেণ্ট ছেটেলমেণ্ট দুটাই হয় আবণ্টন। এতিয়া কিন্তু এটা ভাল খবৰ, আমি এইবাৰ আমাৰ কেবিনেটত অনুমোদনো হৈছে যে এবাৰ এলটমেণ্ট নহয় আৰু ডাইৰেক্ট ছেটেলমেণ্ট। মানে এলটমেণ্ট হোৱাৰ পিছত 3 বছৰ ৰ'ব লাগে ছেটেলমেণ্ট হ'লে, মানে 3 বছৰ বহুত দৌৰা-দৌৰি কৰি থাকিব লাগে অফিচিয়েলি আৰু অসুবিধা হয়। এতিয়া আৰু মাত্ৰ 250 টকা, আগতে 25 টকা দিবলগীয়া আছিলে, ৰুৰেল এৰিয়াত 250 টকা দিলেই তেওঁ ডাইৰেক্ট ছেটেলমেণ্ট পাব। এইটো চাৰ্কুলাৰ ইতিমধ্যে নটিফিকেশ্যন ওলাব খুব সোনকালে, এইটো সকলোৰে কাৰণে ভাল হ'ব। গতিকে ছেটেলমেণ্ট পাই যাব
পটা পাই যাব ডাইৰেক্ট। গতিকে এইখিনি আমি নটিফিকেশ্যন ওলোৱাৰ লগে লগে এইখিনি কাম কাৰ্যকৰী ব্যৱস্থা ল'ম। অসমৰ ৰাইজৰ মাটি দিয়াত আৰু এটা শিথিল হৈছে প্ৰক্ৰিয়াটো, কেইখনমান টেবুল কমিছে, এইটো সংযোজন হৈছে। গতিকে এইটো এটা ভাল খবৰ। গতিকে আমাৰ এই মণ্ডলৰ যিবিলাক ছাৰ্ভেয়া আমি পুনৰ ছাৰ্ভেয়া কৰাৰ ক্ষেত্ৰত আমাৰ বহু অসুবিধা বৰ্তমান হৈ আছে। আমি ফাৰ্ষ্ট আৰু ছেকেণ্ড ফেজত আমি ছাৰ্ভেয়া হৈ গৈছে, এতিয়া আমি আকৌ পুনৰ ছাৰ্ভেয়া কৰিব লাগিব। আমি ছাৰ্ভেয়া নকৰাৰ কাৰণে ক'ৰবাত ছেটেলমেণ্ট বা মিউটেশ্যন এইবিলাক কৰোঁতে বহুত অসুবিধা হৈ আছে। এইখিনি আমি খুব সোনকালে এইখিনি আমি কৰিম। মাননীয় বিধায়কজনক এইকেইটা কথা মই অৱগত কৰিছোঁ। আৰু আপোনালোকৰ চহৰত যিহেতু বহু চৰকাৰী মাটি চিলিং অধিকৃত ভূমি সংৰক্ষিত কৰি ৰাখিছে, গতিকে যিকোনো ইণ্ডাষ্ট্ৰী হওক, গভৰ্ণমেণ্ট কিবা অনুষ্ঠান প্ৰতিষ্ঠান কৰিবলৈ হ'লে তাৰ অভাৱ নহ'ব বুলি আমাক জনাইছে। গতিকে চৰকাৰী চিলিং মাটি আমাৰ এখন 2015 চনতে আইন হৈছে। আমি চৰকাৰী অনুষ্ঠানৰ প্ৰতিষ্ঠানৰ কাৰণে ভিজিআৰ মাটিও আমি দিব পাৰোঁ, যদি এনেকুৱা ভিজিআৰ মাটি থাকে। কিন্তু গভৰ্ণমেণ্টৰ এপ্ৰুভেল লাগিব, কিন্তু অইন পাৰ্চনেলি মানুহক দিব নোৱাৰোঁ। কিন্তু অনুষ্ঠান প্ৰতিষ্ঠানৰ কাৰণে 2015 এখন আইনৰ অনুসৰি আমি ভিজিআৰ মাটি দিব পৰা এখন আইন পাছ হৈ আছে। থেংক ইউ। গতিকে এনেকুৱা ধৰণে আপোনালোকৰ তাত ইণ্ডাষ্ট্ৰী হ'ব, ভিজিআৰ মাটি আছে, চৰকাৰী মাটিও বহুত চিলিং মাটি আছে বুলি আমাক জনাইছে। ৰাস্তা পদূলিৰ ক্ষেত্ৰত সেইকেইটা কথা, যদি কোনোবাৰ ম্যাদী মাটি আছে, আমি বেলেগ এটা প্ৰক্ৰিয়াই ৰিকুৱেশ্যন কৰি সেইখিনি আমি ডিপাৰ্টমেণ্টৰ লগত কথা পাতিব PWৰ লগত। আৰু চাহ জনগোষ্ঠীৰ মাটি দিয়া বৰ্ডৰ লগত যিখন কমিটি আছে, কমিটিখন আপুনি বহিব। আৰু বাকীখিনিও প্ৰপ'জেল চলি আছে। মই কৈছোঁ পুনৰ, মাটি খিলঞ্জীয়া মানুহক, ভাৰতীয় মানুহক মাটি দিয়া এটা অবিৰত প্ৰক্ৰিয়া, এইটো চলিয়ে থাকিব। ধন্যবাদ। থেংক ইউ। আমাৰ নেক্সট সদস্য ডক্টৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়া, আপুনি 4টা ডিপাৰ্টমেণ্টত দিছে, গতিকে 3 মিনিটমানকৈ পাৰ ডিপাৰ্টমেণ্টত কৰি শেষ কৰিবলৈ কাৰণে আপোনাক অনুৰোধ জনালোঁ। সময়টো খুব তাকৰ। সন্মানীয় উপাধ্যক্ষ মহোদয়, মই 10 মিনিট 15 মিনিটৰ ভিতৰতে শেষ কৰিম। 12 মিনিটমানত পাৰিলে শেষ কৰিলে ভাল, উত্তৰটো পাই নেক্সট আৰু এটা। আজি এই সন্মানীয় সদনত এই অভাজনে মই যি 4টা বিষয় উত্থাপন কৰিব খুজিছোঁ, সেই বিষয়কেইটা মই একেলগে ইয়াৰ কিছু দিশ মই উত্থাপন কৰিম। আৰু সেই প্ৰস্তাৱসমূহৰ বিষয়কেইটাৰ 3টা হৈছে অসমৰ কৃষক বিদ্ৰোহৰ পটভূমিত, আৰু বাকী এটা হৈছে আমাৰ অসমৰ শিক্ষা ব্যৱস্থাৰ আৰম্ভণি সম্পৰ্কত। উপাধ্যক্ষ মহোদয়, যে আজি এই অভাজনে অসমৰ কৃষক বিদ্ৰোহৰ পটভূমিত যি কথা মই ক'ব ওলাইছোঁ, সেয়া হৈছে যে আমাৰ 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছত ব্ৰিটিছে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ শাসনভাৰ যেতিয়া নিজৰ হাতলৈ আনিলে, আৰু তেতিয়াই মধ্য অসম আৰু পশ্চিম অসমৰ সাধাৰণ প্ৰজাৰ মাটি আৰু সম্পদৰ ওপৰত বিভিন্ন ধৰণে কৰ কাটল লগাইছিল। মাৰি মৰক প্ৰাকৃতিক দুৰ্যোগত ব্যতিব্যস্ত হোৱা স্বাধীন চিতীয়া প্ৰজাই 7 সাগৰ 13 নদী সিপাৰৰ ব্ৰিটিছৰ এনে শোষণ নীতিত অতিষ্ঠ হৈ ৰাইজমেলৰ জৰিয়তে সংগঠিত হৈছিল। আৰু সেই সময়তেই আমি সকলোৱে জানো হওক যে 1832-33 চনত খাজানা আদায় কৰিছিল ব্ৰিটিছে। সেই সময়ত তদানীন্তন অসমত 41,506 টকা, 42-43 চনত প্ৰায় 1,35,454 টকা, 62-63 চনত 7,000
7,46,689 টকা আৰু 92-93 চনত এই খাজানা দুগুণে বৃদ্ধি কৰিলে। আৰু যেতিয়া এই খাজনা বৃদ্ধি কৰিলে তেতিয়াই আমি সকলোৱে জানো হওক যে ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম কৃষক বিদ্ৰোহ হৈছিল ফুলগুৰি নামৰ স্থানত 1861 চনত। আজি এই খাজনা বৃদ্ধিৰ বাবে পশ্চিম অসম বিশেষকৈ দেশ দৰং আৰু অবিভক্ত কামৰূপ জিলাৰ স্বাধীন চিতিয়া প্ৰজা অতিষ্ঠ হৈ বিদেশী ইংৰাজৰ নাক পাশৰ পৰা মুক্ত হ'বৰ বাবে ৰাজমেলৰ জৰিয়তে সংঘবদ্ধ হৈছিল আৰু তাৎপৰ্যপূৰ্ণভাৱে নগাঁও জিলাৰ ফুলগুৰিটো ৰাজমেলৰ জৰিয়তে আফিং খেতি আৰু বিপণন প্ৰক্ৰিয়া যি চতুৰ ব্ৰিটিছে একমাত্ৰ খাজনা হস্তগত কৰাৰ বাবে স্বাধীন চিতিয়া ৰজাখেদা নগৰীয়াসকলেও একমাত্ৰ এই আফিং খেতিৰ আৰু যি বিপণন প্ৰক্ৰিয়া নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰাৰ বাবেই তেওঁলোক বৃদ্ধি হৈ উঠিল, যাৰ ফলত নৰসিং, লালু, চিপাহী, লালুং, বাহুবলী, কৈবৰ্ত প্ৰমুখে 41জন কৃষকক আটক কৰাই নহয়, তাৰে 3গৰাকীক এগৰাকীক ফাঁচী আৰু এগৰাকীক কলীয়াপানীলৈ নিৰ্বাসন দিয়ে। আৰু এই ঘটনাৰ পিছতেই সমগ্ৰ পশ্চিম অসমত যি ধৰণে ৰাজমেলৰ জৰিয়তে সংঘটিত হ'ল প্ৰজা বিদ্ৰোহ, কৃষক বিদ্ৰোহ, সেই বিদ্ৰোহৰ ফলস্বৰূপে একাদিক্ৰমে 1896 চনৰ 28 জানুৱাৰীত পথৰুঘাটত যি এক শোকাবহ ঘটনাৰ সৃষ্টি হ'ল। সিদিনাখন আছিল বৃহস্পতিবৰীয়া বজাৰ। প্ৰায় আবেলিত যেতিয়া ব্ৰিটিছ চাহাব দুগৰাকীয়ে কৃষক ৰাইজৰ দাবী মানি নলৈ লাঠি চাৰ্জ কৰিলে আৰু বন্দুকৰ কুণ্ডাৰে আঘাত কৰি পেলাই স্বাধীন চিতিয়া দৰঙী প্ৰজা অত্যাচাৰ কৰিলে, তেতিয়াই সেই দৰঙী প্ৰজা বেছি উত্তেজিত হ'ল আৰু বিদেশী ইংৰাজৰ প্ৰতি থকা তীব্ৰ ঘৃণা ক্ষোভৰ বাবে ওচৰে পাজৰে থকা দলি চপৰা, গছৰ ডালৰ ফৰমুটি, ঢেঁকী ধৰা আৰু হোলাবাৰী আদিলৈ সহস্ৰ ইংৰাজৰ বিৰুদ্ধে ৰণ কৰিবলৈ আগবাঢ়ি আহিল আৰু এয়া হৈছে পথৰুঘাটৰ ৰণ। ফলত 140জন লোক থিতাতে মৃত্যুমুখত পতিত হ'ল আৰু শ শ মানুহ আঘাতপ্ৰাপ্ত হ'ল। নিৰ্দয় ব্ৰিটিছৰ ভেৰুনীয়া চিপাহীয়ে আঘাতপ্ৰাপ্ত হৈ মৃত্যুৰ সৈতে যুঁজি থকা কৃষকক চোচৰাই টানি আনি এটি খাল খান্দি তাতেই পেলাই থলে। হিন্দু মুছলমান উভয় ধৰ্মৰ কৃষকৰ ওপৰত পাইকাৰী জৰিমনা তেখেতসকলে নিষ্ঠুৰভাৱে আদায় কৰিলে। আজি আমি এই ঘটনাটোৰ সন্দৰ্ভতে আমি এটা বিষয় জনাব খুজিছোঁ। সেয়া হৈছে যে ধাৰাবাহিকভাৱে এই যি ঘটনা ঘটিছিল, এই ঘটনাৰ ক্ষেত্ৰত মই যিখন গাঁৱত বসবাস কৰোঁ সেইখন গাঁৱৰ নাম হৈছে পাতিদৰং গাঁও আৰু সেইখন গাঁৱৰে 6গৰাকী কৃষক শ্বহীদ হৈছিল আৰু সেই 6গৰাকী কৃষক শ্বহীদৰ উপৰিও সমগ্ৰ যি নেকি পথৰুঘাট ৰাজচক্ৰৰ এই এলেকাত আজি কুপতি আমি মন কৰিছোঁ যে সেই কেইগৰাকী 140গৰাকী কৃষকক বা আমাৰ অন্যান্য যি নেকি ফুলগুৰি ধাৱাৰ যিসকল কৃষক শ্বহীদ, সেইসকলক আমাৰ অসম চৰকাৰে যি ধৰণে মৰ্যাদা দিব লাগিছিল সেই ধৰণে মৰ্যাদা তেখেতসকলে দিয়া নাই। আনকি আমি এই কথাটো জানো যে ভাৰতৰ মুক্তিযুদ্ধ, ভাৰতৰ স্বাধীনতা আন্দোলন যেতিয়া আৰম্ভ হৈছিল মহাত্মা গান্ধীৰ নেতৃত্বত, সেই মুক্তিযোদ্ধাসকলক যি ধৰণে মৰ্যাদা দিয়া হয়, যি ধৰণে সন্মান দিয়া হয়, কিয় ব্ৰিটিছৰ বিৰুদ্ধে যিসকল কৃষক ৰাইজে যি আন্দোলন তেখেতসকলে আৰম্ভ কৰিছিল মাটিৰ খাজনা আৰু সম্পত্তিৰ ওপৰত কৰ লগোৱাৰ বাবে, সেইসকলক আমি কিয় ৰাষ্ট্ৰীয় মৰ্যাদা দিব নোৱাৰিলোঁ মুক্তিযোদ্ধাৰ সমপৰ্যায়ৰ? আজি সমগ্ৰ আমাৰ যি নেকি চিপাঝাৰ অঞ্চলৰ বা চিপাঝাৰ সমষ্টিৰ
এই পথৰঘাট যিটো ঘটনা, সেই ঘটনাক লৈ যি সমাধিস্থলী, যিখন সমাধিস্থলীত 140গৰাকীক এটা খালত নিৰ্দয়ভাৱে নিষ্ঠুৰভাৱে টানি চোচৰাই সেই মৃতদেহবিলাকক তাতে পুতি থৈছিল, সেই স্মৃতি বা স্মাৰক সেই ঠাইত কবৰস্থান বা সমাধিস্থানত কিয় আজিকো প্ৰতি এটি সুন্দৰভাৱে নহ'লেও অনুষ্টুপীয়াভাৱে সমাধি ক্ষেত্ৰ গঢ়ি তোলা নহ'ল? আমি জানো এটা কথা যে 2001 চনত আমাৰ সেনাবাহিনীৰ তৰফৰ পৰা এটা স্মাৰক ভৱন তৈয়াৰ কৰা হ'ল, কিন্তু কোনো এখন চৰকাৰে ইমান বছৰ হ'ল সেই 1894 চনৰ পৰা সেই সমাধিত স্থলী এটা স্মাৰক তৈয়াৰ নকৰিলে। অথচ আজি সেই সমাধিস্থলীৰ সেই কাষতেই আপোনালোকে নিশ্চয় জানি হয়তো ভাল পাব যে আজি যোৱাবেলি আমাৰ এইখন চৰকাৰৰ দিনত কিছু কাম আৰম্ভ হৈছে, কিন্তু সমাধি স্থানখিনিৰ একো উন্নতি হোৱা নাই। তাতোকৈ গুৰুত্বপূৰ্ণ কথা এটা মই ক'ব খুজিছোঁ সন্মানীয় অধ্যক্ষ মহোদয়, যে আমাৰ যি জলসিঞ্চন বিভাগে হওক বা আমাৰ যি বান প্ৰপীড়িত লোকসকলৰ কাৰণে যিখিনি ব্যৱস্থা ল'ব লাগে, সেই ক্ষেত্ৰত আমাৰ যিগৰাকী জলসম্পদ মন্ত্ৰী তেখেত তালৈ গৈছিল, সেইখিনি কথা মই তেখেতক কৈছোঁ, তেখেতে ব্যৱস্থা ল'ম বুলি কৈছে। আৰু জলসিঞ্চনৰ ক্ষেত্ৰত আজি এটা সাংঘাতিক ঘটনা এটা ঘটিছে যে ছাত্ৰ সন্থাৰ স্থানীয় লোকসকলে তাতে আন্দোলন কৰিছে কিহৰ কাৰণে? জলসিঞ্চন কাৰ বাবে? কৃষকৰ বাবে। অথচ সেই কৃষকৰ বাবে জলসিঞ্চনৰ যিটো বিভাগ আছিল আমাৰ চিপাঝাৰত, সেই জলসিঞ্চন বিভাগটো তাৰ পৰা উঠাই নিলে। নিয়াৰ ফলত কি হৈছে যে যিখন ঐতিহ্যমণ্ডিত পথৰুঘাটৰ সেই কৃষক শ্বহীদৰ সেইখন স্থান, যিখনে আজি ৰাষ্ট্ৰীয় মৰ্যাদা পাব লাগিছিল, যিখনৰ সেই শ্বহীদসকলে 140গৰাকী কৃষক শ্বহীদে যি ধৰণে মুক্তিযোদ্ধাৰ দৰে সন্মান পাব লাগিছিল, সেইখিনি দিয়া নহ'ল। অথচ আমি সকলোৱে জানো যে ভাৰতবৰ্ষৰ যিমানবোৰ কৃষক বিদ্ৰোহ হৈছে, জালিয়ানাবাগৰ ঘটনা যি ধৰণে গুৰুত্ব পাইছে, সেই একেধৰণৰ গুৰুত্ব কিয় নাপাব আমাৰ এই পথৰুঘাট বা ফুলগুৰি ধোৱা বা ৰঙিয়া বা অন্যান্য পশ্চিম আমাৰ অভিযুক্ত যিবিলাক হৈছিল সেই স্থানত কিয় নাপাব? হ'ব সন্মানীয় সদস্য, মই আপুনি লিখিতও দিছে, সময় নাই আৰু আমাৰ দুটা বিষয় আছে। ছাৰ অধ্যক্ষ মহোদয়, মই কৈছোঁ যে 10 মিনিটৰ 15 মিনিটৰ ভিতৰত 10 মিনিট হৈছে আপোনাৰ। কিন্তু মই আৰু এটা সৰু কথা এটা মই উত্থাপন কৰিব লাগিব, যিটো উত্থাপন মই কৰা নাই। সেয়া হৈছে উত্থাপন কৰক আপুনি, কি আছে? সেইটো হৈছে শিক্ষাৰ যিটো দিশ, এই শিক্ষাৰ দিশত আমি সকলোৱে এটা কথা নাজানো আৰু বহুতে হয়তো জানে যে 1826 চনত যেতিয়া ব্ৰিটিছে অধিকাৰ কৰিলে তদানীন্তন অসমত, তেতিয়া তেখেতসকলে সমগ্ৰ অসমত 11খন বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল। সেই 11খন বিদ্যালয় সম্পৰ্কত অতি সুন্দৰভাৱে এডুকেশ্যন ইন এছাম বুলি এই গ্ৰন্থত বা আমাৰ সেই সময়ৰ তদানীন্তন বুৰঞ্জীবিদ, ব্ৰিটিছ বুৰঞ্জীবিদসকলেও উল্লেখ কৰি থৈ গৈছে। আৰু সেই বিদ্যালয়সমূহৰ ভিতৰত আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে 11খন বিদ্যালয় হৈছে গুৱাহাটী, চিলা, নীলাচল, বিশ্বনাথ, পাটিদৰং, নগাঁও, হাজো, দেশদৰং, বজালী আৰু 2খন নদুৱাৰত আছে। গতিকে এই বিদ্যালয়কেইখন প্ৰাথমিক পৰ্যায়ৰ পৰা আৰম্ভ হৈছিল, তাৰ মাধ্যম আছিল সংস্কৃত আৰু আৰবী, কিন্তু এই বিদ্যালয়কেইখন আজিলৈকে ভালকৈ আৱিষ্কাৰ হোৱা নাই আৰু তেওঁলোকৰ যথাযোগ্যভাৱে যি ধৰণে সুবিধা দিব লাগে বা যি ধৰণে হেৰিটেজ ঐতিহ্যমণ্ডিত বিদ্যালয় হিচাপে প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি অগ্ৰণী ভূমিকা ল'ব লাগে, সেই অগ্ৰণী ভূমিকা লোৱা হোৱা নাই। আজি যিহেতু আমাৰ চৰকাৰখনে 100 বছৰীয়া 72 বছৰীয়া বিদ্যালয়সমূহ গুৰুত্ব দিছে, নহয় অধিক কম আৰু নহয়, মই কৈছো এইটো মেম্বাৰ্ছ আৱাৰ, আপোনাৰ সমষ্টিৰ কথাখিনি আপুনি আপোনাৰ সমষ্টিৰ কথা ৰেজ কৰাৰ কাৰণে আপুনি অলৰেডি লিখিতভাৱেও দিছে। হয়, তাৰমানে এতিয়া আমাৰ মেম্বাৰ্ছ আৱাৰ মানে আপোনাৰ আপুনি অলপ কথা কওঁতে মই হ'লেহেঁতেন আৰু দুটা বাক্য মই ক'ব খুজিছোঁ যে সেই তাৰে যিখন 11খন বিদ্যালয়ৰ এখন বিদ্যালয়ৰ নাম হৈছে পাটিদৰং প্ৰাথমিক বিদ্যালয়। সেই প্ৰাথমিক বিদ্যালয়খনৰ মানে এগৰাকী ছাত্ৰ হৈছোঁ মই। এইকাৰণে মই কৈছোঁ সেই প্ৰাথমিক বিদ্যালয়খন একেধৰণে আছে। মই আমাৰ মাননীয় শিক্ষামন্ত্ৰীক মই এইখিনি কথাই ক'ব খুজিছোঁ যে
সেই বিদ্যালয়খন এখন ঐতিহ্যমণ্ডিত বিদ্যালয় হিচাপে অকল সেইখনকে নহয়, যি 11খন বিদ্যালয় আছে তাৰ পিছৰ বছৰত আকৌ আন 6খন বিদ্যালয়ক উন্নীত কৰিছে ব্ৰিটিছ চৰকাৰে। সেই আটাইখিনি মিলি পেলাই 16খন বিদ্যালয়ক মই ভাবোঁ যে আজিৰ সদনে সেই কেইখন বিদ্যালয়ক ঐতিহ্যমণ্ডিত বিদ্যালয় হিচাপে মানে মৰ্যাদা যি দিব লাগে দিয়ক। মই ভাবোঁ যে তেতিয়াহে আমাৰ যি ধৰণে এতিয়া শিক্ষা খণ্ডত অসমে আগবাঢ়িছে অতি সন্তোষজনকভাৱে, সেই দিশটো আৰু বেছি অধিক শক্তিশালী হ'ব বুলি মই বিশ্বাস কৰোঁ। গতিকে এইখিনি কথা কৈয়ে মই এই 4টা প্ৰশ্নৰ বা 4টা বিষয়ৰ ওপৰত মই সদনৰ দৃষ্টি আকৰ্ষণ কৰিলোঁ, মাননীয় মন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিলোঁ। ধন্যবাদ। এতিয়া প্ৰীতিৰাজ ৰাভা ডাঙৰীয়াক কৈ লওক, মানে একেবাৰতে দি দিয়ক। একদম কম সময়ৰ ভিতৰত আপোনাৰ সমষ্টিৰ বিষয়খিনি উপস্থাপন কৰক। মাননীয় অধ্যক্ষ মহোদয়, মই 3টা বিষয়ত 3টা বিভাগৰ লগত জড়িত মন্ত্ৰী মহোদয়সকলক উদ্দেশ্যি মোৰ সমষ্টিৰ বিষয়ে কিছুমান কথা ক'ব খুজিছোঁ। ইয়াত জড়িত হৈ আছে অসম চৰকাৰৰ পৰ্যটন, ক্ৰীড়া, যুৱ কল্যাণ আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাদেউ, ৰাজমন্ত্ৰী শ্ৰীযুত যোগেন মোহন ডাঙৰীয়াদেউ আৰু জলসম্পদ মন্ত্ৰী মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়া। মই যিখন সমষ্টিৰ পৰা নিৰ্বাচিত হৈছোঁ সেই সমষ্টিৰ এটা ইতিহাস প্ৰসিদ্ধ সমষ্টি, যি তেজপুৰ চহৰত প্ৰথমবাৰৰ বাবে অসমৰ ভিতৰত প্ৰথম ইলেক্ট্ৰিচিটি হয়। প্ৰথম অসমৰ মানুহে লাইট দেখে তেজপুৰ সমষ্টিত, তেজপুৰ চহৰত। লাহিৰী পৰিয়ালে তেজপুৰ সমষ্টিত তেজপুৰত প্ৰথম ইলেক্ট্ৰিচিটি লাইটৰ ব্যৱস্থা কৰিছিল। প্ৰথম চিনেমা জ্যোতিপ্ৰসাদ আগৰৱালাই 1925 চনত কৰিছিল। প্ৰথম আধুনিক গীত গছে গছে পাতি দিলে আধুনিক গীত, প্ৰথম অসমীয়া আধুনিক গীত এই তেজপুৰৰ পৰা হৈছিল। প্ৰথম ৰংগমঞ্চ বাণ থিয়েটাৰ এই তেজপুৰতে হৈছিল। তেজপুৰ এনেকুৱা এখন ইতিহাস প্ৰসিদ্ধ, ঐতিহ্য প্ৰাগ ঐতিহাসিক প্ৰসিদ্ধ এখন চহৰ, যিখন চহৰক মই প্ৰতিনিধিত্ব কৰি আজি এই পবিত্ৰ বিধানসভালৈ আহিছোঁ। প্ৰাগ ঐতিহাসিক যুগৰে পৰা এই তেজপুৰ চহৰখন সকলোৰে জ্ঞাত যে কি ধৰণে তেজপুৰ চহৰখনৰ সুনাম আছিল। বাণ ৰজাৰ বিষয়ে আপোনালোকে জানে, যি বাণ ৰজাৰ জীয়ৰী উষাৰ লগত সুদূৰ দ্বাৰকা, আজি গুজৰাট, যি গুজৰাট আৰু আজি অসমৰ কথা আমি কওঁ, আজি চৰকাৰে সেই উন্নতমানৰ সেই ৰাজ্য আৰু আমি অসমৰ কথা কওঁ, সেই গুজৰাটৰ লগত সেইখিনি সময়তেই বাণ ৰজাৰ জীয়ৰীৰ লগত এক সম্পৰ্ক গঢ় লৈ উঠিছিল। আৰু সেয়া আছিল আৰ্য আৰু অনাৰ্য অৰ্থাৎ মংগোলিয়ান সভ্যতাৰ লগত প্ৰথম পৰিচয়। এই তেজপুৰতেই 1830 চনত ব্ৰিটিছ চৰকাৰে ৰাজধানী তৈয়াৰ কৰিব লাগিছিল, ৰাজধানী নিৰ্মাণ কৰিব ওলাইছিল, আৰু এই ৰাজধানীৰ নামাকৰণ কৰিব ওলাইছিল উৰাপুৰ। আৰু তেজপুৰৰ বহুত সময়ত বহুত ধৰণৰ নাম সন্নিৱিষ্ট হৈ, যেনে কন্যাপুৰ, উৰাপুৰ, হৰূপেশ্বৰ, বিভিন্ন নামাকৰণেৰে তেজপুৰক নামাকৰণ কৰা হৈছিল। এই তেজপুৰত বহু মঠ মন্দিৰ আছে। মহাভৈৰৱ, হলেশ্বৰ, হিংগুলেশ্বৰ, টিংগেশ্বৰ, কেতেকেশ্বৰ, শুক্ৰেশ্বৰ, সিদ্ধেশ্বৰ, অজস্ৰ মঠ মন্দিৰ আছে, যি মঠ মন্দিৰবিলাকক লৈ আমি এটা পেকেজ তৈয়াৰ কৰিব পাৰোঁ। এই পৰ্যটন বিভাগে এটা পেকেজ তৈয়াৰ কৰিব পাৰে, এই মঠ মন্দিৰবোৰক আমি কেনেকৈ উন্নত কৰি পেলাই এটা পেকেজ তৈয়াৰ কৰি আমি এই মন্দিৰসমূহক এটা পৰ্যটন থলী হিচাপে আমি ৰাখিব পাৰোঁ। আনকি তেজপুৰৰ পশ্চিম অংশত ৰুদ্ৰপদ নামৰ এটা মন্দিৰ আছে, যাক ভৈৰৱপদ মন্দিৰ বুলি কোৱা হয়। আৰু তেজপুৰৰ পূৰ্ব অংশত জীয়াৱলী নদীৰ পাৰত আৰু এটা ৰুদ্ৰপদ আছে, শিৱৰ ভৰিৰ চিন আছে। টাউনখনৰ চহৰখনৰ দুয়োপাৰে মহাদেৱৰ শিৱৰ ভৰিৰ চিন আছে। সেই মন্দিৰসমূহ আমি নিৰ্মাণ কৰি উলিয়াব পাৰোঁ। ৰজা বাণ ৰজাৰ কথা আমি কৈছোঁ যে বাণ ৰজাৰ দিনত উষাক ৰাখিবৰ কাৰণে, বাণ ৰজাই সুৰক্ষিত কৰিবৰ কাৰণে উষাক এটা পাহাৰৰ চাৰিওফালে অগ্নি জ্বলাই থৈছিল কাৰণে সেই ঠাইখনৰ নাম অগ্নিগড় ৰখা হৈছিল। আজি অগ্নিগড়খনক আমি আৰু উন্নত কৰিব পাৰোঁ। আৰু অগ্নিগড়ৰ লগতে সেই অঞ্চলত থকা যিবিলাক টিলা পাহাৰ আছে, সেই পাহাৰসমূহক আমি এটা পৰ্যটন থলী হিচাপে আমি গঢ়ি তুলিব পাৰোঁ। ইতিমধ্যে কোল পাৰ্ক, কোল চাহাবে সেইখিনি সময়তে এটা
পাৰ্ক বনাই থৈ গৈছে, যাক আমি এতিয়া চিত্ৰলেখা পাৰ্ক বুলি কোৱা হয়। এই চিত্ৰলেখা পাৰ্কখনৰ লগত জড়িত 3টা পুখুৰী বা হ্ৰদ আছে। ব্ৰিটিছৰ দিনত এই 3টা পুখুৰীক ভাগ কৰি 2টা ৰাস্তা তৈয়াৰ কৰা হৈছিল। এই ৰাস্তা 2টা আমি থাকক, কিন্তু এই ৰাস্তা দুটাত যদি আমি 2খন দলং বনাই দিওঁ, তেনেহ'লে আমি 3টা হ্ৰদ বা পুখুৰী, এটা বৃহত্তৰ জলাশয় আমি বিচাৰি পাম, যি জলাশয়ত আমাৰ পৰ্যটন বিভাগৰ দ্বাৰা নৌকা বিহাৰ আৰু চাৰিওফালে যদি ৰাস্তা বনাই দিওঁ, ৰাস্তা বনালে আমাৰ বহুত নিবনুৱা ল'ৰাৰ চাহৰ দোকান, কফিৰ দোকান বা অন্যান্য এই হেণ্ডিক্যাপ হেণ্ডলুমৰ দোকানো আমি তাত প্ৰতিষ্ঠা কৰিব পাৰিম। মই ৰূপৱেৰ কথা এটা কৈছিলোঁ যে আমি কোল পাৰ্কৰ পৰা পদুম পুখুৰীৰ মাজত থকা যিটো দ্বীপ আছে, সেই দ্বীপলৈ এটা ৰূপৱে তৈয়াৰ কৰিব লাগে। সেই ৰূপৱেদি আমি পৰ্যটকসকলে ঘূৰিব পৰাৰ ব্যৱস্থা থাকিব। আৰু পুহ, মাঘ, ফাগুন, চ'ত, বহাগ এইখিনি সময়ত তেজপুৰত অসংখ্য টুৰিষ্ট, অসংখ্য পৰ্যটক পিকনিক খাবলৈ, বনভোজ খাবলৈ, ফুৰিবলৈ যায়। যদি ফুৰিবলৈ যায় তেনেহ'লে এনেবোৰ ঠাইত এই পৰ্যটনথলী যিবিলাক আমি কথা কৈছোঁ, এই পৰ্যটনথলীত তেওঁলোকে ফুৰিব আৰু অন্ততঃ চৰকাৰৰ, এইখন চৰকাৰৰ অন্ততঃ কম হ'লেও আমি ৰাজহ সংগ্ৰহ কৰিব পৰাৰ ব্যৱস্থা থাকিব। আৰু তেজপুৰৰ ওচৰত আছে আমাৰ ভালুকপুং অঞ্চল, ডিকৰাই অঞ্চল, য'ত অৰুণাচল আৰু অসমৰ এটা সীমামূৰীয়া ঠাই, য'ত অজস্ৰ মানুহে পিকনিক খাবলৈ যায়, ফুৰিবলৈ যায়, দেশী বিদেশী মানুহে ফুৰিবলৈ যায়। সেইবিলাক ঠাই যদি আমি সৌন্দৰ্যশালী কৰি তুলিব পাৰোঁ, আমি আন্তঃগাঁথনি ভালকৈ পৰ্যটনৰ কাৰণে কৰিব পাৰোঁ, তাতে আমি হোম ষ্টে কৰাব পাৰোঁ বা ট্ৰেকিং কৰাব পাৰোঁ, তেনেহ'লে তাত আমি তেজপুৰত হোটেল থাকিব, তেজপুৰৰ পৰা তালৈ তেওঁলোকে ট্ৰেকিং কৰি যাব, তাত ঘূৰিব ফুৰিব, আমি বহুত ব্যৱস্থা কৰিব পাৰোঁ। আৰু এটা কথা আপোনালোকে জানিব যে তেজপুৰৰ যেতিয়া স্বাধীনতা আন্দোলন হৈছিল, ভাৰতৰ স্বাধীনতা আন্দোলন হওঁতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ যি স্বাধীনতা আন্দোলন, এইটো সাংঘাতিক ধৰণে সংগঠিত আন্দোলন হৈছিল। আৰু গোটেই সংগঠিত এই আন্দোলন তেজপুৰৰ পৰাই তৈয়াৰ হৈছিল। এই গোটেই কাৰ্যসূচী এই তেজপুৰৰ পৰাই যেতিয়া কাৰ্যসূচী হৈছিলে, তেতিয়া য'ৰ পৰা ঢেকেজুলি থানাৰ ঘেৰাও আৰু তাতেই ব্ৰিটিছৰ নিশংস গুলীচালনা, গহপুৰৰ ঘটনা য'ত কনকলতা আৰু মুকুন্দ কাকতিৰ মৃত্যু হৈছিল আৰু বহুজন সংগ্ৰামী তেজপুৰত জন্ম হৈছিল। এই তেজপুৰৰ আজি শোণিতপুৰ জিলাৰ চতিয়াত যি ৰাইজে চতিয়া থানা আক্ৰমণ কৰিছিল, এই চতিয়া থানাৰ কথাও আমি সকলোৰে মুখে মুখে আছে। গতিকে আমি চতিয়া থানাখনকো আমি সংৰক্ষিত কৰিব পাৰোঁ, ঢেকীয়াজুলি থানাখনক আমি সংৰক্ষিত কৰিব পাৰোঁ, আৰু তেজপুৰত আমি এটা স্মাৰক তৈয়াৰ কৰিব পাৰোঁ। স্বাধীনতা সংগ্ৰামৰ এই অৱদানৰ যি বুৰঞ্জী, এই বুৰঞ্জীৰ ওপৰত আমি এটা স্মাৰক তৈয়াৰ কৰিব পাৰোঁ, এটা সৌধ নিৰ্মাণ কৰিব পাৰোঁ, যি সৌধ এটা পাৰ্কৰ ভিতৰত থাকিব আৰু তাত আমি পৰ্যটকে সেই চাবলৈ আহিব, বহুত কাহিনী তাত লিখা থাকিব। মঠ মন্দিৰৰ কথা ক'লোঁ, আৰু আমাৰ বহুতো সত্ৰৰ লগত জড়িত আমি বহুত সত্ৰ আছে, যেনে নিকামূল সত্ৰ। শ্ৰী শ্ৰী গহন গোসাঁইদেৱে নিকামূল সত্ৰ চলাইছিল। আৰু গহন গোসাঁইদেৱে এজন ব্যক্তি, যিজন ব্যক্তিয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি দৰ্শন, যি সংস্কৃতি, এই সংস্কৃতি সুদূৰ টাৱাং মন্দিৰলৈ বিস্তাৰিত কৰিছিল, য'ত বিষ্ণুপ্ৰসাদ ৰাভা তেখেতৰ আৰু গজেন বৰুৱা ডাঙৰীয়া তেখেতৰ লগ লাগি বহুতো মুছলমান সম্প্ৰদায়ৰ, ইছলাম ধৰ্মৰ বহুতো ল'ৰা সেইখিনি সময়ত এই শ্ৰী শ্ৰী নিকামূল সত্ৰত আহি বৰগীত শিকিছিল, খোল বজাবলৈ শিকিছিল, তাল বজাবলৈ শিকিছিল, শংকৰী দৰ্শনৰ বিষয়ে অধ্যয়ন কৰিবলৈ আহিছিল। গতিকে শ্ৰী শ্ৰী নিকামূল সত্ৰখনক আমি সংৰক্ষিত কৰিব লাগে। আৰু শ্ৰী শ্ৰী নিকামূল সত্ৰৰ এটা অংশ আমাৰ উৰিয়া গাঁৱত আছে, নগাঁৱৰ, এইটোও সংৰক্ষিত কৰিব লাগে। গতিকে টুৰিষ্ট পৰ্যটনৰ ডেভেলপমেণ্টৰ কাৰণে এয়া কৰাটো বহুত উচিত বুলি মই ভাবোঁ। তাতো ক'ব লাগিব যে ইয়াৰ কথা, স্কুলৰ কথা ওলাইছে, আমাৰ ৰাজবংশী ডাঙৰীয়াই কৈছে যে মই তেজপুৰ গভৰ্ণমেণ্ট বইজ হায়াৰ ছেকেণ্ডেৰী স্কুলখন, আজি হায়াৰ ছেকেণ্ডেৰী স্কুল, এইখনক মই বিধায়কৰ এখন মডেল স্কুল হিচাপে দিবলৈ বিচাৰিছোঁ। মই মন্ত্ৰী ডাঙৰীয়াৰ কথা পাতিছোঁ, মই এডুকেশ্যন লাইনৰ কথা কোৱা নাই। মই ক'ব গৈছোঁ যিখন হাইস্কুলত সাহিত্য কাণ্ডাৰী অসম সাহিত্য সভাৰ সভাপতি পদ্মনাথ গোহাঁই বৰাই অধ্যয়ন কৰিছিল, চন্দ্ৰনাথ শৰ্মা, দণ্ডীনাথ কলিতা, লম্বোদৰ বৰা, ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱা, আনন্দ চন্দ্ৰ আগৰৱালা, চন্দ্ৰকুমাৰ আগৰৱালা, অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মা, বিশ্ববৰ্ণ শিল্পী ডক্টৰ ভূপেন হাজৰিকাই তাত অধ্যয়ন কৰিছিল।
আৰু কত IAS অফিচাৰ, কত ডাক্তৰ, কত ইঞ্জিনিয়াৰ উদ্যান কৰিছিল তাৰ নাম মই প্ৰকাশ নকৰোঁ। গতিকে হেনেধৰণৰ স্কুলক আমি সংৰক্ষিত কৰিব লাগে আৰু এটা হেৰিটেজ স্কুল হিচাপে আমি ৰাখিব লাগে। এইটো মোৰ এটা প্ৰস্তাৱ আগবঢ়াইছোঁ। ঠিক তেনেকৈ তেজপুৰৰ ধেনুখনা পাহাৰ, ঔগুৰি পাহাৰ আছে। ঔগুৰি পাহাৰত বহুত দখল হৈছে। এই দখলীয়া হৈছে যদিও বহুত মাটি এতিয়াও আছে। মোৰ সপোন আছে, মই ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা পাতিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া অতিশয় আনন্দিত হৈছে যে এই ঔগুৰি পাহাৰৰ শৃংগত এফালে ব্ৰহ্মপুত্ৰ, এফালে তেজপুৰ চহৰ। ঔগুৰি পাহাৰৰ শৃংগত এটা শিৱৰ মূৰ্তি, সুদীৰ্ঘ দীঘল শিৱৰ মূৰ্তি এটা তৈয়াৰ কৰাৰ কথা কৈছোঁ, য'ত শিৱৰ শিষ্য আছিল বান ৰজা। বান ৰজাই সেই শিৱক ধ্যান কৰি থকাৰ এটা পৰিৱেশ তৈয়াৰ কৰি এখন পাৰ্কৰ ব্যৱস্থা কৰাৰ ব্যৱস্থা কৰিছোঁ, য'ত টিকেট কাটি মানুহে তাত সৌন্দৰ্য উপভোগ কৰিবলৈ যাব। ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ, এই শিৱৰ বানৰ এই পাৰ্কখনত তেওঁলোকে আনন্দ উপভোগ কৰিব পাৰিব। ঠিক তেনেদৰে বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধি ক্ষেত্ৰ, কলীয়া ভোমোৰা ব্ৰিজ, দলঙৰ লগত ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে এটা ৰাস্তাৰ কথা কৈছোঁ। সন্মানীয় সদস্য, সময় হয়, মই বেছি নকৰোঁ। আৰু মৰাভৰলী নদীত এটা জলক্ৰীড়া প্ৰকল্প কৰাৰ মই ব্যৱস্থাৰ কথা কৈছোঁ। এইখিনি কথা ক'বলৈ যাওঁতে মই দুগৰাকী আন মন্ত্ৰী যেনে যোগেন মোহন ডাঙৰীয়াকো মই এটা কথা ক'ব লাগিব যে আমি তেজপুৰৰ চহৰখনৰ যিখিনি কথা কৈ আছোঁ, এই চহৰখনৰ কথা ক'বলৈ যাওঁতে, এই চহৰখনৰ পৰ্যটনৰ কথা ক'বলৈ যাওঁতে, তেজপুৰ চহৰৰ যিখিনি আজি চহৰত 19টা ৱাৰ্ড আছে, এই 19টা ৱাৰ্ড লাহে লাহে ঘন জনবসতি হৈ গৈছে। তাত আমি নতুন নতুন প্ৰজেক্ট প্ৰকল্প লোৱাৰ সম্ভাৱনা খুব কম হৈ আহিছে। গতিকে আমি তেজপুৰ চহৰখনক প্ৰসাৰ কৰিব লাগিব। এই প্ৰসাৰ কৰিবলৈ যাওঁতে দেখা গৈছে যে তেজপুৰ চহৰৰ চাৰিওফালে যিবিলাক মানুহে মাটি দখল কৰি আছে বা কোনে ক'ত মাটি কেনেকৈ দখল কৰিছে কোনেও নাজানে। মই ইতিমধ্যে শোণিতপুৰ জিলাৰ উপায়ুক্ত মহোদয়ৰ লগত আৰু চাৰ্কুল অফিচাৰৰ লগত কথা পাতিছোঁ যে যিমান চৰকাৰী মাটি আছে, এই চৰকাৰী মাটিবোৰ চিনাক্তকৰণ কৰিব লাগে আৰু চিনাক্তকৰণ কৰি সেইটো চৰকাৰৰ আওতালৈ আনিব লাগে। চৰকাৰৰ আওতালৈ আনিলে কি হ'ব? ভৱিষ্যতে যি প্ৰকল্প হ'ব, ষ্টেডিয়াম হ'ব, ছায়েন্স এণ্ড টেকনলজিৰ প্লেনেটৰিয়াম হ'ব, ক্ৰিকেট ষ্টেডিয়াম হ'ব, জেনেৰেল ষ্টেডিয়াম হ'ব, কালচাৰেল চেণ্টাৰ হ'ব, অডিটৰিয়াম হ'ব, এই গোটেইবিলাক কথা চিন্তা কৰি পেলাই মই অনুৰোধ কৰিম ৰাজহ মন্ত্ৰী ডাঙৰীয়াক যাতে যিমান সোনকালে পাৰে তেজপুৰ চহৰ আৰু তেজপুৰ চহৰৰ চাৰিওফালে থকা তেজপুৰ সমষ্টিৰ যিবিলাক মাটি আছে, এইবিলাক মাটি অতি চিনাক্তকৰণ কৰিব লাগে আৰু চিনাক্ত কৰি চৰকাৰৰ আওতালৈ আনিব লাগে। লগতে গুপ্তচৰৰ মাটি, যিবোৰ গুপ্তচৰৰ মাটি আছে, এই গুপ্তচৰৰ মাটিৰ বিষয়ে অলপ অধ্যয়ন কৰি যাতে কিছুমান গুপ্তচৰৰ মাটি চৰকাৰী, যিটো কথা আগতে উল্লেখ কৰিছে তেখেতে, যে চৰকাৰী যিবিলাক কাৰ্য গ্ৰহণ কৰা হয়, অনুষ্ঠান প্ৰতিষ্ঠান কৰা হয়, এই গুপ্তচৰ বা এই গ্ৰেজিং লেণ্ডত আমি যাতে কৰিব পাৰোঁ। ইতিমধ্যে ধন্যবাদ আছে, অকণমান আছে, মোৰ অকণমান আছে। আৰু এটা কথা, ডাঙৰ কথা হৈছে যি সামৰিক বাহিনী যিবিলাক মাটি লৈছে, সামৰিক বাহিনীক মাটি দিয়াৰ সময়ত এটা কথা চিন্তা কৰিব লাগিব চৰকাৰে, যাতে আমাৰ থলুৱা মানুহৰ অশান্তি নহয়। বহুত সামৰিক এয়াৰফৰ্চে মাটি লৈছে, সামৰিক বিভাগে মাটি লৈছে, মাটি লৈ পেলাই সেই পইচাবিলাক পোৱা নাই, ৰেভিনিউবিলাক সেইবিলাক পইচা দিয়া নাই। গতিকে এই বিষয়ে এই সামৰিক বাহিনীৰ যিসকল আছে তেখেতসকলক ধৰিব লাগে যে কি কাৰণত পইচাবিলাক এতিয়াও দিয়া হোৱা নাই। আৰু বহুত কথা হৈছে যে পুৰণি গাঁও, যে ভিতৰ পৰুৱা বুলি এখন গাঁও আছে, এফালে নুৰবাৰী চাহ বাগিচা আছে, এফালে ফটকৈ কোন সময়ত নাজানো কোন চৰকাৰৰ দিনত সামৰিক বাহিনীক মাটি দিয়া হ'ল, তাৰ মাজত যিখন গাঁও থাকিল ভিতৰ পৰুৱা, এই ভিতৰ পৰুৱা ওলাবৰ কাৰণে ৰাস্তা নাই এতিয়া। এইবিলাক কথা চিন্তা কৰিব লাগিব। শেষত বহুত কথাই ক'বলগীয়া আছে তেজপুৰৰ বিষয়ে। তেজপুৰৰ বিষয়ে ক'ব লাগিলে ইতিহাস, কৃষ্টি, সংস্কৃতি, বুৰঞ্জী, প্ৰাক ঐতিহাসিকৰ বিষয়ে ক'ব লাগিলে বহুত কথাই ক'ব লাগিব। শেষত মই ক'ব খুজিছোঁ মাননীয় আমাৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক, পীযুষ হাজৰিকা ডাঙৰীয়াক ক'বলৈ মোৰ ভাল লগা নাই, কাৰণ পীযুষ হাজৰিকা ডাঙৰীয়াক মই সদায় লগ পাই আছোঁ। তেওঁ আমাৰ গাৰ্জেন মিনিষ্টাৰ, আমি একেলগে ঘূৰিছোঁ, একেলগে ফুৰিছোঁ। আমি বহুত আমাৰ জলসম্পদ বিভাগৰ অধীনত থকা যিবিলাক আমাৰ প্ৰজেক্ট, যেনে জীয়াভৰলী নদী, ব্ৰহ্মপুত্ৰ নদী, এইবিলাকৰ বিষয়ে আমি আলোচনা কৰিছোঁ। আৰু তেখেতে কথা দিছে যে অহা এই জুলাই আগষ্টৰ ভিতৰত গোটেই প্ৰজেক্টবিলাক লোৱা হ'ব আৰু নৱেম্বৰ ডিচেম্বৰৰ পৰা
স্থায়ী সমাধান কৰাৰ ক্ষেত্ৰত আগবাঢ়ি যাব। গতিকে মই অনুৰোধ কৰিছোঁ, এই পৰ্যটনথলী কৰিবলৈ হ'লে ব্ৰহ্মপুত্ৰ নদীখনক আমি সুৰক্ষিত কৰিব লাগিব, জীয়াভৰলী নদীখনক সুৰক্ষিত কৰিব লাগিব, ডিপুতা নদীখনক সুৰক্ষিত কৰিব লাগিব। আমি সকলোৱে মিলি আমি অসমখন গঢ়িব লাগিব, তেজপুৰখন গঢ়িব লাগিব। সকলো এই 3গৰাকী মন্ত্ৰীয়েই নহয়, যিসকল মন্ত্ৰীয়ে আজি দায়িত্বভাৰ লৈ আছে, সকলো মন্ত্ৰীয়ে তেজপুৰৰ সেই সমস্যা, এই সমস্যাৰ প্ৰতি আগবাঢ়ি আহিব লাগিব। শেষত মই এটা কথা ক'ব খুজিছোঁ যে 126টা সমষ্টি, অৰ্থাৎ অসমৰ বিধানসভাৰ যিসকল সমষ্টিৰ পৰা ৰাইজে আমাক নিৰ্বাচিত কৰি এই পবিত্ৰ অসম বিধানসভালৈ পঠিয়াইছে, সেই ৰাইজে দুখেৰে আশাৰে আমাৰ ফালে চাই আছে। আমি কি কৰিছোঁ, কি কৰিবলৈ গৈ আছোঁ, আমি কি কৰিম, এই দুখীয়া ৰাইজৰ দুখীয়া সমস্যা আমি কেনেধৰণে সমাধান কৰিব পাৰিম, তেওঁলোকৰ আকাংক্ষা আমি কেনেধৰণে পূৰ্ণ কৰিব পাৰিম, এয়া আমাৰ ফালে দৃষ্টিৰে চাই আছে। গতিকে সকলো 126জন বিধায়কক মই এটা অনুৰোধ কৰিম, নিজৰ নিজৰ সমষ্টিৰ যি দুখ, যি সমস্যা, যি অভাৱ, যি আমাৰ দৃষ্টিৰে আমাক এটা দৃষ্টিৰে আমাক লক্ষ্য কৰি আছে, এই ৰাইজৰ সমস্যা সমাধান কৰিবলৈ আমি আগবাঢ়ি যাব লাগিব আৰু আমি সমস্যা সমাধান কৰিব লাগিব। এইখিনি কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। পীযুষ হাজৰিকা। সন্মানীয় অধ্যক্ষ মহোদয়, দুইজনৰটোৱে কৈ যাব। সন্মানীয় সদস্য পৰমানন্দ ৰাজবংশী ডাঙৰীয়াই পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ কথা আজি তেখেতৰ ভাষণত উত্থাপন কৰিছে। আমি সকলোৱে জানো যে 1894 চনৰ 28 জানুৱাৰী তাৰিখে ব্ৰিটিছৰ উৎপীড়নৰ প্ৰতিবাদত, ব্ৰিটিছৰ অত্যাচাৰৰ প্ৰতিবাদত সেই অঞ্চলৰ পথৰুঘাট অঞ্চলৰ কৃষকসকলে ৰাইজমেল পাতিছিলে। ব্ৰিটিছে হঠাতে সাধাৰণ মানুহৰ ওপৰত, বিশেষকৈ খেতিয়কসকলৰ ওপৰত 70 পৰা 80% এক্সেছ টেক্স লগাইছিলে আৰু যাৰ কাৰণে মানুহ বিপদত পৰিছিল, জুৰুলা মানুহ আৰু জুৰুলা হৈছিল। তাৰ বিৰুদ্ধে ৰাইজমেল পাতিছিল আৰু সেইদিনাখন ব্ৰিটিছৰ পুলিচৰ নিৰ্বিচাৰ গুলীত 140 গৰাকী ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছিলে। আমি সকলোৱে জানো বিখ্যাত জালিয়ানাৱালাবাগৰ ইনচিডেণ্ট। সেই ঘটনাৰ আগতো, জালিয়ানাবাগৰ আগত 25 বছৰ আগত এই ঘটনা ক'ত সংঘটিত হৈছিল? আমাৰ ইয়াৰ পৰা মাত্ৰ 60 কিলোমিটাৰ দূৰত, গুৱাহাটীৰ পৰা মাত্ৰ 60 কিলোমিটাৰ দূৰৰ দৰং জিলাৰ পথৰুঘাটত। মানে ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতবৰ্ষই যিখন যুদ্ধ কৰিছিল স্বাধীনতা সংগ্ৰামৰ, এই স্বাধীনতা সংগ্ৰামৰ যুদ্ধখনত অসমেও অগ্ৰণী ভূমিকা পালন কৰিছিল বা লৈছিলে। যি কি নহওক, এই চৰকাৰী তথ্যত 140জন ব্যক্তি নিহত হোৱা বুলি কোৱা হৈছিল যদিও 64জন শ্বহীদৰহে নাম চৰকাৰী তথ্যত উল্লেখ আছে। আৰু এটা পৰিতাপৰ কথা, প্ৰথমে 140জন ঢুকুৱা বুলি চৰকাৰীভাৱে বা বেচৰকাৰীভাৱে কোৱা হ'ল। 64 গৰাকী ব্যক্তিৰ নাম তাতে উল্লেখত আছে, কিন্তু ডিটেইলছত মাত্ৰ 16 গৰাকীৰ নামহে আছে। বহুত বছৰ আগতে হ'ল 1894, গতিকে বহুত বেছি বয়স, মানে বহুত বেছি সময়ৰ আগত হোৱাৰ কাৰণে অলপ তথ্যৰ বিসংগতি আছে। যি কি নহওক, মই আকৌ কৈছোঁ যে ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামখনৰ অগ্ৰণী ভূমিকা পালন কৰা আমাৰ এই চহা যিসকল খেতিয়ক, যিসকল শ্বহীদ হ'ল, তেখেতলোকক আমি শ্ৰদ্ধা জনাওঁ, কিন্তু কিছু তাতো অসুবিধা আছে। এতিয়াও সেইটো আকৌ পৰিতাপৰ ঘটনা বুলি মই উপলব্ধি কৰোঁ। স্বাধীনতা সংগ্ৰামীৰ স্বীকৃতি ভাৰত চৰকাৰে দিয়ে। এজন ব্যক্তি স্বাধীনতা সংগ্ৰামী হয় নে নহয় বা আছিল নে নাছিল, সেইটো ৰাজ্য চৰকাৰে নিদিয়ে, ভাৰত চৰকাৰে দিয়ে। কিন্তু এটা মই আকৌ কৈছোঁ পৰিতাপৰ কথা যে এই যে 16জন ব্যক্তি, যি 16জন ব্যক্তিৰ ডিটেইলছত আছে, 140জন ঢুকাল, 64জনৰ নাম আছে, 16জনৰহে ডিটেইলছ আছে, সেইসকল ব্যক্তিও আজিলৈকে স্বাধীনতা সংগ্ৰামী হিচাপে স্বীকৃতি দিয়া হোৱা নাই।
কিন্তু মই এটা কথা সদনক আশ্বস্ত কৰিব খোজোঁ, ভাৰত চৰকাৰৰ লগত আমি নিশ্চয়কৈ এই বিষয়ে আলোচনা কৰিম আৰু এই ব্যক্তিসকলক যাতে এই শ্বহীদসকলক, ব্যক্তি নহয় শ্বহীদ তেখেতলোক, দেশৰ স্বাধীনতাৰ কাৰণে তেখেতলোকে প্ৰাণ আহুতি দিছিল, প্ৰবল প্ৰতাপী ব্ৰিটিছৰ বিৰুদ্ধে মাত মাতিছিল আমাৰ চহা খেতিয়কসকলে। গতিকে এই খেতিয়কসকলৰ যি অৱদান, এই শ্বহীদসকলৰ যি অৱদান, এই অৱদানক আমি অথলে যাব দিব নোৱাৰোঁ। এই ব্যক্তিসকলে যাতে শ্বহীদৰ মৰ্যাদা পায়, স্বাধীনতা সংগ্ৰামীৰ মৰ্যাদা পায়, সেই তাৰ কাৰণে আমি যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰিম আৰু ভাৰত চৰকাৰৰ লগত আমি এই বিষয়ে আলোচনা কৰিম, যোগাযোগ কৰিম। দ্বিতীয়টো উপস্থাপন সন্মানীয় পৃথিৱীৰাজ ৰাভা ডাঙৰীয়াই কৰিছে শোণিতপুৰ তেজপুৰ সমষ্টিৰ কেইবাটাও অঞ্চলৰ গৰাখহনীয়া আৰু বানপানীৰ সমস্যা সম্পৰ্কে। তেখেতে কৈছেও যে তেখেতৰ লগত মই সঘনে মিলিত হওঁ, লগ পাওঁ। মই তেজপুৰৰ অভিভাৱক, প্ৰশাসনৰ অভিভাৱক মন্ত্ৰী হিচাপে তেজপুৰলৈকে গৈ থাকোঁ, শোণিতপুৰলৈকে গৈ থাকোঁ। তেখেতৰ লগত বিভিন্ন অঞ্চল গৈছোঁ, নেপালী কৰয়নী গাঁৱলৈকে গৈছোঁ। তেখেতৰ লগত মই তেজপুৰৰ পৰা, তেজপুৰ চাৰ্কিট হাউচৰ পৰা একেবাৰে গণেশ লিম্বু ডাঙৰীয়াৰ সমষ্টিলৈকে নাৱেৰে গৈছোঁ। গতিকে বিভিন্ন পৰিৱেশ বা যি তাত সমস্যা, এই বিষয়ে মই অৱগত। আৰু যদি স্পেচিফিক কিবা কৰিব লগা আছে ডেফিনেটলি কৰিম বুলি তেখেতক মই প্ৰতিশ্ৰুতি দিছোঁ। এতিয়া ৰাজমন্ত্ৰী ডাঙৰীয়াক। মাননীয় অধ্যক্ষ মহোদয়, ইতিমধ্যে দুজন সন্মানীয় বিধায়কৰ মই একেলগে কথাখিনি উত্তৰ দিম। ইতিমধ্যে মাননীয় বিধায়ক পৰমানন্দ ৰাজবংশী ডাঙৰীয়াই এই পথৰুঘাটৰ যি কৰুণ কাহিনী, যি কাহিনী মনত পৰিলে আজিও আমাৰ গাৰ নোম শিয়ৰি উঠে। ব্ৰিটিছৰ যি অত্যাচাৰ, কৃষকে নহয় সকলো শ্ৰেণীৰ ওপৰত যি অত্যাচাৰ কৰিছিল, তাৰ প্ৰতিবাদত যি আন্দোলন, ইতিমধ্যে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই গোটেই কথাখিনি উল্লেখ কৰি গৈছে, সেইখিনি মই নাযাওঁ। মাত্ৰ মাটিৰ খাজানা কথাটো তেখেতে সেই সময়ত মাটিৰ খাজানা অত্যাধিকভাৱে বোজা দিয়াৰ কাৰণে সেই আন্দোলন হৈছিল। খাজানা দিয়াত কৃষকসকলে আপত্তি কৰা নাছিল, কিন্তু অত্যাধিক যিটো বোজা সেইটো কৃষকসকলে ল'ব নোৱাৰা অৱস্থা হৈ গৈছিল। তাৰ প্ৰতিবাদতেই আন্দোলন হৈছিল। আন্দোলন সেই সময়ত তাত যি ব্ৰিটিছৰ শাসনৰ যি তৰ্ণালীন উপায়ুক্ত আছিল JV এণ্ডাৰছন, তেখেতে যি ৰাইজ মেল পাতিছিল, তাতে সেই ৰাইজ মেলতেই কন্দুৱা গেছ লাঠিচাৰ্জ কৰি পাছত গুলীচালনাৰ ইতিমধ্যে প্ৰায় 140জন মৃত্যু হোৱা কথাটো উল্লেখ হৈছে, যাৰ তথ্য ইতিমধ্যে 64জনো আছে বৰ্তমান দৰং জিলা উপায়ুক্তৰ হাতত। এই কথাখিনি উল্লেখ কৰিছেই। গতিকেলৈ মই ভাবোঁ খাজানা ক্ষেত্ৰত ৰেহাই দিয়া বা সেই সময়ত কৃষকসকলৰ আন্দোলন, এই আন্দোলন সঁচাই ন্যায় আছিল আৰু আমি তাৰ স্মৃতি জীয়াই ৰাখিব লাগিব। ইতিমধ্যে চৰকাৰে সেই সমাধি ক্ষেত্ৰ এতিয়াও নিৰ্মাণ হৈ উঠা নাই। এই কথা আমি চৰকাৰে বিবেচনা কৰিব লাগিব। সেই ইতিহাস, স্বাধীনতা সংগ্ৰামৰ এক জীয়া কাহিনী, তাক আমি জীয়াই ৰাখিব লাগিব, সন্মান জনাব লাগিব এই শ্বহীদসকলক। সেই কথাটো নিশ্চয় চৰকাৰে গুৰুত্ব সহকাৰে বিবেচনা কৰিব। আৰু আমি আজি তাৰিখত খাজানাৰ সম্পৰ্কত যিখিনি আহিছে, আমি জানো খেতি মাটিৰ মাত্ৰ 15 টকা পইচা দিলেই হয়, আৰু যিটো চহৰত 40 টকা। এনেকৈ ধৰণে আমাৰ এই লেণ্ড ৰেভিনিউ ক্ষেত্ৰত, ইণ্ডাষ্ট্ৰী ক্ষেত্ৰত, আমাৰ ট্ৰেড ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যেনেধৰণে আমি নিৰ্ধাৰণ কৰি থৈছোঁ, এই তালিকাখন নিশ্চয় আপোনাক পাব, আমি আপোনাক দাখিল কৰিম। চহৰ আৰু গ্ৰাম্য বেলেগ বেলেগ ধৰণে আছে। আমি মাটি আৰু মানুহৰ মাজত যি আত্মিক সম্বন্ধ, এই কথাটো আমি নিশ্চয় সকলোৱে জানো। আজি মাটিৰ জামাবন্দী কপিটো কিমান গুৰুত্বপূৰ্ণ নথি, যিখনৰ যোগেদি আমি কোনোবাক জামিন ল'বলৈ হ'লেও সেইখনেই প্ৰয়োজন হয়।
আমি ক'ৰবাত চৰকাৰী নথিপত্ৰ ব্যৱহাৰ কৰিবলৈ হ'লে যিখিনি জমাবন্দী কপিটো কিমান প্ৰয়োজন অন্যান্য বেংক বা অন্যান্য বিভিন্ন চৰকাৰী কাৰ্যালয় ব্যৱহাৰ কৰাৰ কাৰণে সেইকাৰণে মাটি সামান্য পৰিমাণে খাজনা দি ৰাইজে সম্পৰ্কটো বজাই ৰখাটো উচিত। সেইকাৰণে চৰকাৰেও এই ভূমি খাজনাৰ ক্ষেত্ৰত যথেষ্ট সজাগ। আমি সময় যেহেতু কম দিছে গতিকে মই গোটেই কথাখিনি আপোনালোকক বিস্তৃতভাৱে আজি আমি কি অৱস্থাত আছে খাজনাৰ মই আপোনাক গাই দিব পাৰিম অকণমান যদি অধ্যক্ষ সময় দিয়ে। আমাৰ ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত চহৰত ৩,৫০০ দিব লাগে পাৰ বিঘা পাৰ এনাম আৰু গাঁৱত ২,০০০ টকা যদি ইণ্ডাষ্ট্ৰী কৰে সেইটো খাজনা নিৰ্ধাৰণ হৈ আছে। আৰু ট্ৰেড 1, 2, 3 তিনিটা কেটেগৰী আছে। ১ নম্বৰ কেটেগৰীত যদি চহৰত ২,৫০০ আৰু গাঁৱত ১,৬০০ টকা। ২ নম্বৰ যিটো ছাইড ক্লাছ মানে 1, 2, 3 কে ক্লাছ আছে 2 ক্লাছত ২,০০০ টকা আৰু গাঁৱত ১,২০০ টকা। ৩ নম্বৰ কোৱালিটিটোত ১,৫০০ টকা চহৰত আৰু গাঁৱত ৫০০ টকা। আৰু আপুনি ৰেচিডেণ্টেল ছাইড এতিয়া এই গাঁৱত যদি আমাৰ ঘৰ বনাৰ এটা যিটো দিব লাগে ১০০ টকা চহৰত ৪০০ টকা। ক্লাছ 1, 2 দুইটো ৩০০ টকা চহৰত আৰু গাঁৱত ১০০ টকা। আৰু ৰেচিডেণ্ট ৩ নম্বৰ ক্লাছটোত ২০০ টকা চহৰত ৫০ টকা গাঁৱত। আৰু আমাৰ যি ফৰিংতলী বা এইবিলাক আছে আমাৰ লাহিতলী এনেকুৱা ধৰণে কৰোঁ সেইবিলাক চহৰত ৪০ টকা গাঁৱত ১৫ টকা। আমাৰ যি খেতি বাতি কৰি আছোঁ এনেধৰণে এই শ্ৰেণীটো আমি খাজনা ইতিমধ্যে গভৰ্ণমেণ্টে লৈ আছে এই ছিষ্টেমত। এইটো আমাৰ ২০১৫ চনৰ এখন ৩ ডিচেম্বৰ এখন নটিফিকেশ্যন। গতিকে এইখনৰ মতেই এই খাজনা বৰ্তমান চলি আছে। গতিকে আমি খাজনাৰ ক্ষেত্ৰত বা এই পথৰু ক্ষেত্ৰৰ কৃষকসকলৰ যিহেতু কথা ওলাইছিলে এই কথাটি মই লগে লগে উত্থাপন কৰিলোঁ। আৰু বিশেষ এই দিশত মাননীয় মন্ত্ৰী মহোদয়ে বাকীখিনি উত্তৰ দিলে। মই বাকীখিনি কথা পুনৰ দিশে সময় নষ্ট নকৰোঁ। আৰু দ্বিতীয়জন আমাৰ সন্মানীয় বিধায়ক পৃথ্বীৰাজ ৰাভা তেজপুৰ। আমি জানো তেজপুৰ এখন সাংস্কৃতিক নগৰ বুলি ক'লোঁ চহৰ য'ত আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সৈনিক শিল্পী তেখেত জন্মগ্ৰহণ কৰি এক গাঁৱে ভূঞে চহৰে নগৰে এক বিপ্লৱী সত্তা জগাই তুলিছিল। আমি জানো স্বাধীনতা সংগ্ৰামৰ এনেখন চহৰৰ এতিয়া জনবসতি অতি ঘন হৈ গৈছে। স্বাভাৱিকতে হ'বই কাৰণ আমাৰ চহৰত এতিয়া তেখেতসকলৰ 19টা ৱাৰ্ড আছে আৰু ৱাৰ্ড এক্সটেনশ্যনটো কথাটো যদি হ'বলৈ হয় নিশ্চয় এইটো UDD এটা ডিপাৰ্টমেণ্ট আছে তেখেতসকলে এইটো প্ৰপ'জেল দিব। ইতিমধ্যে কিছু ৱাৰ্ড এক্সটেনশ্যনৰ যোৱা বছৰ এটা প্ৰপ'জেল চলিছিলে ৱাৰ্ডটো যদি এক্সটেনশ্যন কৰিব লাগে ছাৰ্ভে কৰি এইটো কৰিব। আৰু আমি জিলা উপায়ুক্তৰ পৰা তথ্যমতে তাতে গ্ৰুপছৰ ভিজিআৰ 127টা আছে আৰু তাৰ মাটি কালি প্ৰায় 4,433 বিঘা 1,11 লোচা মাটি আছে এই গ্ৰুপছৰ মাটি। গ্ৰুপছৰ মাটি কথাটো মই আগতে উল্লেখ কৰি গৈছিলোঁ। এখন সুপ্ৰিম কোৰ্টৰ এখন নটিফিকেশ্যন আছে 2011 চনৰ 436 নং গোচৰত অসম চৰকাৰৰ এটা নিৰ্দেশ দিছে যে ৰাজহুৱা স্বাৰ্থৰ কাৰণে ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ কাৰণে এই গ্ৰুপছৰ মাটিবিলাক অসম চৰকাৰে অনুমোদন সাপেক্ষে ব্যৱহাৰ কৰিব পাৰিব। গতিকে সেই যেহেতু আপোনাৰ ইয়াতে 4,433 বিঘা মাটি আছেই আপোনাৰ তাতে ইণ্ডাষ্ট্ৰী হওক অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠান চৰকাৰী কৰাৰ ক্ষেত্ৰত কোনো অসুবিধা নহ'ব। গতিকে এইখিনি আছে। ইয়াৰ উপৰিও আপোনাৰ তাতে যি মাটিকালি আপোনাৰ 1,44,683 বিঘা 2 কঠা 3 লোচা আপোনাৰ চহৰৰ মাটি। সামৰিক বাহিনীৰ লগত আপোনাৰ 5,258 বিঘা 3 কঠা অনুমোদন দিয়া আছিলে আৰু অৰ্ধ বাহিনীক কোনো ধৰণৰ মাটি দিয়া নাই এতিয়ালৈকে। কোনোবা এজন ব্যক্তিয়ে 4 বিঘা মাটি ক'ৰবাত দি থৈ দিয়া এটা তথ্য আমাৰ হাতত আছে। গতিকে ভৱিষ্যতে
এই অৰ্ধ সামৰিক বাহিনী বা সামৰিক বাহিনীক যি মাটি দিয়া আছে তেওঁলোকে যদি ব্যৱহাৰ কৰা নাই তেতিয়াহ'লে চৰকাৰে পুনৰ বিবেচনা কৰিব পাৰে যদি তেখেতসকলে কি ইমান বিঘাৰ মাটি এলটমেণ্ট 5,258 বিঘা মাটি দিয়াৰ পাছত তেওঁলোকৰ যি প্ৰজেক্ট যদি কিবা এতিয়ালৈকে প্ৰপ'জেল ইমপ্লিমেণ্ট কৰা নাই তেতিয়াহ'লে আমি পুনৰ বিবেচনা কৰিব লাগিব যদি বেলেগ ক'ৰবাত ব্যৱহাৰ কৰিবলগীয়া হয় বা তেওঁলোকে যদি কেঞ্চেল কৰিছে কিবা প্ৰজেক্ট তেতিয়া চৰকাৰে সেইটো চৰকাৰৰ হাতত আছে চৰকাৰে সেইখিনি চিন্তা কৰিব পাৰিব গতিকেলৈ আপোনাৰ চহৰৰ ইতিমধ্যে যদি ক'ৰবাত বেদখল আছে বেদখলটোতো উচ্ছেদ হ'বই বেদখল উচ্ছেদৰ ইতিমধ্যে 1886 আইন আছে আকৌ 2019 আমাৰ পলিচি আছে আমি DC আৰু চাৰ্কুল অফিচাৰ সম্পূৰ্ণ কৰ্তৃত্ব দিয়া আছে গতিকে আপুনি এজন সন্মানীয় বিধায়ক হিচাপে যেহেতু LSC বৰ্ডৰ মেম্বাৰ গতিকে আপুনি বহি এই গোটেই কথাখিনি জিলা উপায়ুক্ত চাৰ্কুল অফিচাৰত পাতি যদি ক'ৰবাত অবৈধভাৱে চৰকাৰী মাটি দখল কৰি আছে সেইখিনি আমাক দিলে আমি লগে লগে ভেকচন কৰা এইটো এটা প্ৰক্ৰিয়া চলি আছে এইটো কোনো ধৰণৰ আমি নতুনকৈ দিবলগীয়া ইনষ্ট্ৰাকশ্যন নাই অলৰেডি দিয়াই আছে গতিকে এইখিনি আপুনি চাব ভূমিপতন যদি ভূমিহীন মানুহ আছে খিলঞ্জীয়াত প্ৰকৃত ভূমিহীন থাকিলে মাটি দিয়া প্ৰক্ৰিয়া চলি আছে তেনেধৰণে আপুনি গোটেই কথাখিনি আগবাঢ়ি নিব বুলি মই আশা ৰাখিছোঁ গতিকে মাননীয় বিধায়কক এইকেইটা কথা জনাবলৈ পাই ধন্য হৈছোঁ মাননীয় মন্ত্ৰী মহোদয় মই এটা কথা কৈছিলোঁ অধ্যক্ষ মহোদয় এই মন্ত্ৰী মহোদয় মাটি অকল চৰকাৰী কাৰণে দিব পাৰে ভূমিহীন মানুহৰ কাৰণেও দিব পাৰিব অলপ চাই ল'ব ভূমিহীন মাটি দিয়া এইটো এতিয়ালৈকে চৰকাৰৰ সিদ্ধান্ত হোৱা নাই অকল চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান ক্ষেত্ৰত বিষয়টো বেলেগ ইণ্ডিভিজুৱেল নহয় এইটো গভৰ্ণমেণ্টৰ প্ৰপাৰ্টি আপুনি কিবা থাকিলে মন্ত্ৰী মই এটা কথা কৈছে যে এই যে মাটিবিলাক যে সামৰিক বাহিনীয়ে ল'লে বায়ু সেনাই হওক বা অন্য সামৰিক বাহিনী বহুত মানুহে পইচা পোৱা নাই আপোনালোকে তদন্ত কৰি কোন কোন মানুহে কোন কোন গাঁৱৰ পৰা মাটি লৈছিলে সেই মাটি পইচা পোৱা নাই সেইখিনি তদন্ত কৰি উলিয়াব লাগে আৰু পইচা দিয়াৰ ব্যৱস্থা কৰিব লাগে ভালুক জাননী বুলি এখন গাঁও আছে তাত এয়াৰফৰ্চে মাটি যদি চৰকাৰী মাটি দখল কৰিছে নাপায় আপুনি এভেকচন ৰাইজৰ মাটি লৈছে মানুহৰ ঘৰ দুৱাৰ বনি আছিলে এতিয়া জিৰাত ভেলুটো পায় যাৰ যি গছ গছনি ঘৰ দুৱাৰ কিন্তু মাটি ভেলুটো পাবলৈ হ'লে তেওঁ ম্যাদী পতা মাটি একোৱে ভেলু পোৱা নাই একোৱে পোৱা নাই এই কথাটো গাঁওখনৰ কথা কৈছো ভালুক জাননী বুলি গাঁও ভালুক জাননী ধন্যবাদ মাননীয় বিধায়ক আপুনি ক'ত ক'ত আছে লিষ্টটো দি পেলাই মিনিষ্টাৰৰ লগত কথা পাতি ল'ব উপাধ্যক্ষ মহোদয় বেলেগ কথা এটা অকণমান আধা মিনিট মাননীয় মন্ত্ৰী পৰ্যটন বিভাগ উপাধ্যক্ষ মহোদয় নাই মোৰ অলপ উপাধ্যক্ষ কথা নহয় আছে অধ্যক্ষ মহোদয় মাননীয় অধ্যক্ষ মহোদয় অসম বিধানসভাৰ মজিয়াত আজি এটা অতি গুৰুত্বপূৰ্ণ বিষয় আমাৰ সন্মানীয় বিধায়ক চিপাঝাৰ সমষ্টিৰ 5 বছৰ আছে না পৰমানন্দ ৰাজবংশী ডাঙৰীয়াই উত্থাপন কৰিছে পথৰু ঘাটৰ ৰণ যি পথৰু ঘাটত আমাৰ স্বাধীনতা সংগ্ৰামৰ সময়ত ব্ৰিটিছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি খাজানা বৃদ্ধিৰ প্ৰতিবাদত অনুষ্ঠিত হোৱা বিভিন্ন সময়ত এখন ৰাইজমেলত প্ৰায় 140 গৰাকী ব্যক্তি মৃত্যুমুখত পৰিব লগা হৈছিল আৰু এই ঘটনাই সেই সময়ৰ ব্ৰিটিছৰ বিৰুদ্ধে চলি থকা স্বাধীনতা সংগ্ৰামক এক মাত্ৰা প্ৰদান কৰিছিল 1894 চনৰ 28 জানুৱাৰীত হোৱা এই ঘটনাটোৱে আৰু সেয়েহে এই কৰুণ স্মৃতিক সজীৱ কৰি ৰাখিবৰ কাৰণে স্বাধীনতা সংগ্ৰামৰ এই কৰুণ স্মৃতিক সজীৱ কৰি ৰাখিবৰ কাৰণে প্ৰত্যেক বছৰে এইটো 2000 চনৰ পৰা আৰম্ভ হৈছে যে 29 জানুৱাৰীৰ দিনাখন ভাৰতীয় সেনাবাহিনীয়ে কৃষক শ্বহীদসকলক এই স্থানত সন্মান প্ৰদৰ্শন কৰাৰ লগতে তাতে এটা মৃতকৰ স্মৃতিত শ্বহীদ স্তম্ভও স্থাপন কৰিছে মাননীয় উপাধ্যক্ষ মহোদয় যে ভাৰতৰ স্বাধীনতা সংগ্ৰামক ঐতিহাসিক মাত্ৰা দিয়া এই কৃষকসকলৰ পবিত্ৰ স্মৃতি বিজড়িত এই সমাধি ক্ষেত্ৰ উন্নতিৰ বাবে আমাৰ চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু সেই মৰ্মে পথৰু ঘাটত এটি স্মৃতি সংগ্ৰহালয় স্থাপন কৰিবলৈ চৰকাৰে 2 বিঘা 1 কঠা 6 লিচা মাটি দৰং জিলাৰ মংগলদৈ ডিপিলা পথত
আবণ্টন দিছে আৰু ইতিমধ্যে সংগ্ৰহালয়টিৰ উন্নয়নৰ বাবে মাটি পূৰণ, চাৰিসীমাৰ দেৱাল নিৰ্মাণ তথা প্ৰৱেশ দ্বাৰ নিৰ্মাণৰ কাম 2017-18 চনতে সেই কামখিনি আমি সম্পূৰ্ণ কৰি তুলিছোঁ। আৰু প্ৰস্তাৱিত এই সমাধিক্ষেত্ৰ নিৰ্মাণৰ পৰিকল্পনাত বিভিন্ন বিষয় সন্নিৱিষ্ট হৈ আছে। তাতে এটা সংগ্ৰহালয়, এটা মুকলি থিয়েটাৰ গৃহ, এটা প্ৰেক্ষাগৃহ ইত্যাদিসমূহ অন্তৰ্ভুক্ত কৰা হৈছে আৰু ইয়াৰ প্ৰশাসনীয় অনুমোদনৰ কাৰণে এই কামসমূহ ইতিমধ্যে লোক নিৰ্মাণ বিভাগে তাৰ যি ৰেখাচিত্ৰ প্ৰস্তুত কৰিব লাগে সেই কাম কৰি উলিয়াইছে। আৰু 18-19 বিত্তীয় বৰ্ষত পথৰুঘাট স্মৃতি সংগ্ৰহালয় স্থাপন তথা সেই স্থানৰ উন্নয়নৰ বাবে প্ৰথম পৰ্যায়ৰ 2 কোটি টকাৰ ইতিমধ্যে প্ৰশাসনিক অনুমোদনো দিয়া হ'ল আৰু চৰকাৰী নিবিদাৰ জৰিয়তে কাম আৰম্ভ হৈ প্ৰায় 42% কাম তাতে সম্পূৰ্ণ হৈছে। তাৰ লগতে এই অঞ্চলত আপোনাক জনাবলৈ পাই সুখী হৈছোঁ যে সদনক, যদিও এইটো পৰ্যটন বিভাগৰ নহয় তথাপিও কৃষি বিভাগৰ এটা বহুমুখী অনুষ্ঠান ভ্ৰমণ তাতে নিৰ্মাণ হৈ আছে, য'ত কৃষি বিভাগৰ তৰফৰ পৰা বিভিন্ন প্ৰশিক্ষণ, সভা সমিতি, কৰ্মশালা সেই ভৱনত অনুষ্ঠিত কৰিব পৰা যাব। কৃষকসকলৰ পথৰুঘাটৰ এই স্মৃতিক যাতে আমি উত্তৰ প্ৰজন্মৰ মাজতো সজীৱ কৰি ৰাখিব পাৰোঁ, তাৰ কাৰণে চৰকাৰে আগন্তুক দিনবিলাকত দায়বদ্ধতাৰে কাম কৰিব। আৰু এই পথৰুঘাটৰ যি ঐতিহ্যময় গাথাৰ যি স্মৃতি, সেই স্মৃতি যাতে আমি সকলোৱে সদনে মনত ৰাখোঁ আৰু আমাৰ স্বাধীনতা সংগ্ৰামত অসমৰ কৃষকসকলৰ সেই যি ত্যাগ, সেই ত্যাগক যাতে যুগে যুগে স্মৰণ কৰি থাকিব পৰা যায়, তাৰ কাৰণে পথৰুঘাটক কেন্দ্ৰ কৰি তাতে পৰ্যটনৰ দিশটোক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আমাৰ বিভাগৰ তৰফৰ পৰা উদ্যোগ নিশ্চয় গ্ৰহণ কৰা হ'ব। মই ভাবোঁ চিপাঝাৰত ইতিমধ্যেই কৃষকৰ লগত সম্বন্ধ থকা এক বিশাল আঁচনি আমাৰ চৰকাৰৰ তৰফৰ পৰা গ্ৰহণ কৰা হৈছে। আমাৰ সেই ক্ষেত্ৰত পদ্ম হাজৰিকা ডাঙৰীয়া, মৃণাল শইকীয়া ডাঙৰীয়া, আমাৰ সন্মানীয় বিধায়ক ডাঙৰীয়া, আপোনালোক সকলোৱে মিলি কাম ইতিমধ্যে আৰম্ভ কৰিছে। মই ভাবোঁ এটা ডাঙৰ স্মৃতি, কৃষকসকলৰ প্ৰতি ডাঙৰ এটা শ্ৰদ্ধাঞ্জলি এই কাম হাতত লোৱাটোৱে আমাক আমাৰ চৰকাৰখনে প্ৰদান কৰিছে এটা দায়িত্ববোধ। গতিকে মই ভাবোঁ যে আগন্তুক দিনত এই বিশাল যি প্ৰকল্প আমি হাতত লৈছোঁ, সকলোৰে সহযোগত শক্তিশালী ৰূপত আমি আগুৱাই লৈ যাবলৈ সক্ষম হ'ম আৰু তাৰ জৰিয়তে আমাৰ অসমখনত এক কৃষিৰ ক্ষেত্ৰত নতুন প্ৰজন্মকো আগ্ৰহী কৰি তোলাৰ এক পৰিৱেশ নিৰ্মাণ হ'ব আৰু উচিত জেগা, উচিত ঠাই পথৰুঘাটত, চিপাঝাৰত এই কাম হ'ব। গতিকে মই ভাবোঁ সকলো দিশেৰে পথৰুঘাট আগন্তুক দিনত আমাৰ সমাজৰ কাৰণে এটা চৰ্চিত বিষয় হৈ থাকিব। এইখিনিকে আপোনাক অৱগত কৰিছোঁ আৰু তাৰ লগে লগে সন্মানীয় অধ্যক্ষ, উপাধ্যক্ষ মহোদয়, আমাৰ সন্মানীয় বিধায়ক পৃথ্বীৰাজ ৰাভা ডাঙৰীয়াই আজি মেম্বাৰ্ছ আৱাৰত তেখেতে ঐতিহ্যময় তেজপুৰ, শোণিতপুৰ এই ঐতিহ্য ক্ষেত্ৰখনক উপস্থাপন কৰি ভৱিষ্যতৰ দিনত তেজপুৰক মানচিত্ৰ আৰু সৰ্বাংগ সুন্দৰ ৰূপত গঢ়ি তোলাৰ প্ৰয়াসেৰে তেখেতৰ বহু সপোনৰ কথা আজি তেখেতৰ বক্তব্যত উপস্থাপন কৰিছে। প্ৰকৃতিৰ অকৃত্ৰিম উদাৰতাৰে সমৃদ্ধ এই তেজপুৰ চহৰ, এই তেজপুৰ চহৰৰ ইতিহাস বিজড়িত হৈ আছে। মই পুনৰ দোহৰাৰ প্ৰয়োজন নাই, ইতিমধ্যে আমাৰ সন্মানীয় ৰাভা ডাঙৰীয়াই কৈছে আৰু আমাৰ সকলো সন্মানীয় সদস্যই জানেই যে শিৱভক্ত বান আৰু ভগৱান শ্ৰীকৃষ্ণৰ মাজত যি হৰিহৰৰ যুদ্ধ হৈছিলে, উষা আৰু অনিৰুদ্ধক কেন্দ্ৰ কৰি, তাৰ ফলশ্ৰুতিতেই শোণিতেৰে যেন তেজেৰে ধুৱাই গৈছিল তেজপুৰ। আৰু সেইকাৰণে কথিত হয় যে ঐতিহাসিক এই তেজপুৰ যি নাম শোণিতপুৰ, সেই তাৰ পৰাই সৃষ্টি হৈছে। তেজপুৰৰ যি ইতিহাস, সেই ইতিহাস
অসমবাসীৰ কাৰণে নতুন নহয়। কলা সাহিত্য সংস্কৃতিৰ পীঠস্থান, প্ৰাকৃতিক সম্পদেৰে সমৃদ্ধিশালী অতি মনোমোহা এই চহৰ তেজপুৰ, য'ত আমাৰ মহান মনীষীসকলে তেখেতসকলৰ জীৱনৰ বহু সৃষ্টিৰাজি এই তেজপুৰৰ পৰাই কৰিবৰ কাৰণে সক্ষম হৈছিল। আৰু যাৰ ফলশ্ৰুতিত আজি আমি আমাৰ যিখন অসমত যি পটভূমিত সাহিত্য সংস্কৃতি ক্ৰীড়াৰ পৰা আৰম্ভ কৰি আধুনিক যুগলৈকে আমি আগুৱাই গৈ আছোঁ, তাৰো যেন পীঠস্থান এই তেজপুৰেই আছিল। আৰু এই তেজপুৰত আমি আমাৰ সমাজৰ যিসকল চিৰস্মৰণীয় ব্যক্তি, সেইসকল ব্যক্তিৰ কৰ্মক্ষেত্ৰ এই তেজপুৰ আছিল। আনন্দ চন্দ্ৰ আগৰৱালা, চন্দ্ৰ কুমাৰ আগৰৱালা, দণ্ডিৰাম কলিতা, কমলাকান্ত ভট্টাচাৰ্য, বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা, নটসূৰ্য লম্বোদৰ বৰা, পদ্মনাথ গোহাঁই বৰুৱা, চন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া, দণ্ডিনাথ কলিতা, হীৰাৱতী গোহাঁই বৰুৱা, হেমচন্দ্ৰ বৰুৱা, অমিয় কুমাৰ দাস, লক্ষীধৰ শৰ্মা, গহন চন্দ্ৰ গোস্বামী, বিজয় চন্দ্ৰ ভাগৱতী, গজেন বৰুৱা, শোণিত কোঁৱৰ, কনকলতা বৰুৱা, সোমনাথ চেটাৰ্জী, কলুক্য ভট্টাচাৰ্য, এইসকল মহান মনীষীৰ কৰ্মভূমি আছিল। আৰু সেইকাৰণে তেজপুৰৰ মৰ্যাদা নিশ্চিতভাৱে আমি আগন্তুক দিনবিলাকতো আমি বৃদ্ধি কৰিব লাগিব। ইয়াতে সৃষ্টি হৈছিল অসমৰ প্ৰথমটো বাদ্যযন্ত্ৰী দল 1907 চনত। 1940 খ্ৰীষ্টাব্দত ইয়াতে অসমৰ প্ৰথমখন সংগীত জ্যোতিকলা কেন্দ্ৰ স্থাপন হৈছিল। ইয়াতে প্ৰতিষ্ঠা হৈছিল অসমৰ প্ৰথমটো ৰংগমঞ্চ, যাক আমি বাণ থিয়েটাৰ বুলি জানো। ইয়াতে স্থাপন হৈছিল উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম বিদ্যুৎ সৰবৰাহ কেন্দ্ৰ। আৰু ইয়াৰ পৰাই 1935 চনত সৃষ্ট প্ৰথম অসমীয়া বোলছবি জয়মতী আনি দিছিল অসমীয়া ৰাইজলৈ অনাবিল আনন্দ। আৰু সেই জয়মতীৰ ছবি নিৰ্মাণৰ জৰিয়তে অসমে ৰূপমৰ জ্যোতিপ্ৰসাদ আগৰৱালাই যি বাট মোকলাই দিছিলে, আজি এক বৰ্ণাঢ্য পৰিক্ৰমাৰে অসমীয়া ছবি জগত আগুৱাই গৈছে। কিন্তু দুখৰ বিষয়, কোভিড মহামাৰীৰ কাৰণে এই বোলছবি জগতখন, এই উদ্যোগটো আজি যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। মই ভাবোঁ যে আমাৰ এই স্বনামধন্য জ্যোতিপ্ৰসাদ আগৰৱালা ডাঙৰীয়া, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মা, শোণিত কোঁৱৰ, গজেন বৰুৱা, এইসকলে দেখুৱাই দিয়া আমাৰ ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়া, সুধাকণ্ঠ ভাৰত ৰত্ন, তেখেতৰ কৰ্মভূমি আছিল এই তেজপুৰ। গতিকে অসমৰ প্ৰাগৈতিহাসিক কাল, পৰৱৰ্তী সময়, সকলো ক্ষেত্ৰত আধ্যাত্মিক চিন্তাৰ পৰা কলা সংস্কৃতিলৈকে তেজপুৰৰ অৱদান যথেষ্ট আছে। বুৰঞ্জীয়ে ঢুকি নোপোৱা কাহিনী, শিলালিপি, তাম্ৰশাসন, পুৰাণ আদিৰ বহু কাহিনীৰে সমৃদ্ধ এই তেজপুৰ চহৰ। গতিকে আগন্তুক দিনবিলাকত এই তেজপুৰক বিভিন্ন দিশেৰে আগুৱাই নিবৰ কাৰণে আমি নিশ্চয় চেষ্টা ৰাখিম। আমাৰ মহাভৈৰৱ মন্দিৰ, অগ্নিগড়, ঠিক তেনেধৰণে শৈলদাৰ, কন্যকাশ্ৰম, মই ভাবোঁ এই কন্যকাৰ পৰাই পদ্মদাই কন্যকা নামটো দিছে নেকি? হয়, পুৰাণত থকা এক আখ্যান মতে তেজপুৰৰ ভোমোৰাগুৰিৰ পাহাৰত শ্ৰাৱণ মুনিৰ আশ্ৰম, এই শ্ৰাৱণাশ্ৰম আছিলে। হয়, শ্ৰাৱণ মুনি এদিন পিতৃ মাতৃৰ পৰিচয় নথকা ক্ৰন্দনৰত কন্যা সন্তান এটি পাই আশ্ৰমলৈ তুলি তালি আনি ডাঙৰ দীঘল কৰিছিল। ক্ৰন্দনৰত অৱস্থাত কন্যাটি পোৱাৰ বাবে কন্যাটিৰ নাম থলে কন্যকা, আৰু সেয়ে শ্ৰাৱণ মুনিৰ আশ্ৰমৰ নাম হ'লগৈ কন্যকাশ্ৰম। 2D পইণ্ট ক'লে ভাল হয় ছাৰ। হা? নহয়, এইটো তেজপুৰৰ গোটেই বিষয়টো লৈ পিনে আমি কথা পাতি আছো। হা? নাই, একচনটো, আৰে আমিতো ইতিহাসৰ কথা পাতি আছো দাদা। তেজপুৰ, য'ত জ্যোতি বিষ্ণু, ফণী শৰ্মা, ভূপেন হাজৰিকা, হা কি কৈছে? কন্যকাশ্ৰম, যি কন্যকা আজি অসমৰ কৃষি ক্ষেত্ৰত পদ্ম হাজৰিকা ডাঙৰীয়াই যেনেধৰণে এটা জোৱাৰ আনিবৰ কাৰণে সক্ষম হৈছে, তাৰে ইতিহাসটো মই এতিয়া চাই থাকোঁতে গম পাইছো। হ'ব, প্লিজ চাইলেন্স প্লিজ। গতিকে
মই ভাবোঁ হয় উত্তৰখিনি শুনক সদস্যসকলে বিচাৰিছেতো যোনে যোনে পাৰ্টিচিপেট কৰিছে গতিকে তেখেতসকলৰ ভৈৰৱতী ইণ্টাৰেষ্টটো মন্দিৰ বামুণী respect পাহাৰ সমন্বয় ক্ষেত্ৰ এনেধৰণে অলপ চমুৱাই বহু দিব। ঐতিহ্যৰে পৰিপূৰ্ণ তেজপুৰ সমৃদ্ধিশালী চিত্ৰলেখা উদ্যান কেতেকেশ্বৰ বান থিয়েটাৰ অসম বন্তি তাতে প্ৰথমটো ছপাহাল সেই আসাম বন্তি যি ছপাহাল কালিবাৰী থান ৰংগমঞ্চৰ কাষত স্থাপিত হৈছিল 1900 চনত আসাম চেণ্ট্ৰেল প্ৰেছ নামৰ এই ছপাহালৰ পৰাই 1901 চনত প্ৰথম দ্বিভাষিক সাপ্তাহিক কাকত আসাম বন্তি প্ৰকাশ হৈছিল গতিকে এনেধৰণে সমৃদ্ধ এই তেজপুৰ পকী 1874 চনত স্থাপন হোৱা তেজপুৰৰ দ্বিতীয় পকী জ্যোতি ভাৰতী আজিও বিষ্ণুজ্যোতি আৰু ফণী শৰ্মাৰ দৰে অনেকজন প্ৰসিদ্ধ মনীষীৰ স্মৃতিক সংৰক্ষণ কৰি ৰখা যাদুঘৰ ৰূপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যেতিয়া তেজপুৰ ভ্ৰমণ কৰিবলৈ যায় পকী এবাৰ পৰিভ্ৰমণ কৰে তাৰ পৰা উদ্যম পায় সাহস পায় প্ৰেৰণা পায় বল পায় বুদ্ধি পায় আৰু সেই দিশেৰে আমি নতুন প্ৰজন্ম আমি শক্তিশালী কৰিব লাগিব আমাৰ কনকলতা বৰুৱা সেই অঞ্চলৰে আমি সকলোৱে জানো তেখেতে স্বাধীনতা সংগ্ৰামত প্ৰাণ দিছিল মাননীয় উপাধ্যক্ষ মহোদয় এটা পইণ্ট অফ অৰ্ডাৰ আছে মন্ত্ৰী ৰিপ্লাই নট মোৰ দেন 10 মিনিটছ অলৰেডি 10 মিনিটছ গ'ল ভাষণ দি কি কয় স্পীচ দি থাকোঁতে পইণ্ট অফ অৰ্ডাৰ নাহে বক প্লিজ ট্ৰাই টু কনক্লুড ধন্যবাদ ছাৰ আপুনি চিনিয়ৰ মানুহ পইণ্ট অফ অৰ্ডাৰ ক'ব লাগে যিয়ে নহওক এইটো মই কৈ থাকোঁতে বেছি হৈ গৈছে যিয়ে নহওক মই আশা ৰাখিছোঁ আমি সকলোৱে আমাৰ চেয়াৰমেন আনিল ডাঙৰীয়াক কৈছোঁ কথাখিনি তেজপুৰক আপুনি বেয়া মেছেজ আপুনি বেয়া পায় বুলি ভাবিব নহয় তেজপুৰৰ ৰাইজে গতিকে প্লিজ প্লিজ তেজপুৰ আগন্তুক দিনত আমি মই ভাবোঁ আমাৰ উপাধ্যক্ষ মহোদয় আমাৰ বিধানসভাৰ সন্মানীয় সদস্যসকলক তেজপুৰ পৰিভ্ৰমণ কৰিবৰ কাৰণে এটা উদ্যোগো গ্ৰহণ কৰিব লাগে কন্যকাও চাবগৈ লাগে আমাৰ পথৰুঘাটো আমি চাবগৈ লাগে গতিকে এই কথাবিলাক যদি আমি যাওঁ মই ভাবোঁ আৰু তাতে কাম কৰা ৰাইজ উৎসাহিত হ'ব গতিকে এইখিনিকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ থেংক ইউ এই বিষয়ে অলৰেডি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইনষ্ট্ৰাকশ্যন দিছে স্পীকাৰ আৰু ডেপুটি স্পীকাৰ দুইজনে মিলি অসমৰ ঐতিহ্যমণ্ডিত যিবিলাক জেগা আমি ভ্ৰমণ কৰিম এই হয় হয় টিম থাকিব আমি যোন এলেকাত যাম লোকেল MLA গতিকে সকলোৱে সেই সৌভাগ্যটো পাব গতিকে এইটো ভাল কথা উপাধ্যক্ষ মহোদয় আধা মিনিট বিচাৰিছোঁ আধা মিনিট খুব দৰকাৰী কথা এটা দৰকাৰী কথা নহয় কিবা পইণ্ট অফ অৰ্ডাৰ আছে যদি পইণ্ট অফ অৰ্ডাৰ চৰ্ডাৰ নহয় নাই যদি ভক দৰকাৰী কথা এটা কৈছোঁ দৰকাৰী কথা তেনেকৈ ক'ব নোৱাৰে মাননীয় উপাধ্যক্ষ মহোদয় মোৰ সমষ্টিত জীয়ান জ্যোতি ডেকা নামৰ এগৰাকী ছমহীয়া এটা সন্তান তেখেতৰ এটা বেমাৰ হৈছে স্পাইনেল মাস্কুলাৰ এণ্ট্ৰফি টাইপ 1 যিটো ইনজেকশ্যন এটা লাগে যিটোৰ দাম 16 কোটি টকা মই আপোনাৰ জৰিয়তে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ ইনজেকশ্যনৰ নামটো আছে নেকি নাই 16 কোটি ইনজেকশ্যনৰ নামটো নাই কিন্তু মানে 16 কোটি টকা লাগে এতিয়া তেখেত যথেষ্ট হেৰি ঠিক আছে মই আৰ্থিকভাৱে দুৰ্বল মই আপোনাৰ জৰিয়তে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিম আপুনি স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক লগ ধৰিব কেনেকুৱা লগ ধৰিছোঁ কথা পাতিছোঁ মাননীয় উপাধ্যক্ষ মহোদয় প্লিজ মাননীয় উপাধ্যক্ষ মহোদয় এই বিষয়ে বিধানসভাৰ মুখ্যমন্ত্ৰীক মই অৱগত কৰিছোঁ এই বিষয়টো উপাধ্যক্ষ মহোদয় সদন চলি থকা অৱস্থাত আমি দেখিছোঁ যে যেতিয়া অসমৰ কিছু জ্বলন্ত সমস্যা আহে সদন চলি থকা অৱস্থাত বিৰোধী পক্ষই চৰকাৰক দৃষ্টিগোচৰ কৰে মই মাত্ৰ দৃষ্টিগোচৰ কৰিব খুজিছোঁ কাৰণ আগতো এনেধৰণৰ দৃষ্টিগোচৰ হোৱা দৃষ্টান্ত আপোনাৰ আছে যে আজি আমি ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ আজি কেইদিনমানৰ আগত আমি মৃত্যুবাৰ্ষিকী পাতিলোঁ চৰকাৰেও পাতিছে বিভিন্ন চৰকাৰী অনুষ্ঠানো পাতিছে কিন্তু আজি কাকতসমূহত ডাঙৰ ডাঙৰ হৰফেৰে আহিছে বাদ পৰিল গোপীনাথ বৰদলৈ বিমানবন্দৰ আদানীৰ নামত দৃষ্টিগোচৰ কৰিলোঁ দৃষ্টিগোচৰ কৰিব পাৰোঁ উপাধ্যক্ষ মহোদয় আপুনি চাওক এইটো খুব গুৰুত্বপূৰ্ণ হ'ব বাদ পৰিল গোপীনাথ বৰদলৈ বিমানবন্দৰ আদানীৰ নামত এইটো দৃষ্টিগোচৰে কৰিছোঁ এইটো পাৰি থেংক ইউ আৰু এটা কথা খুব গুৰুত্বপূৰ্ণ কথা আজি পাৰ্লিয়ামেণ্টত হৈছে মই চৰকাৰক অনুৰোধ কৰিম যে আজি আমাৰ এই জনজাতিসকলৰ যিটো আপোনাৰ জনজাতিকৰণ কথা পাৰ্লিয়ামেণ্টে যোৱাকালি 12টা অৰুণাচল প্ৰদেশৰ ট্ৰাইবক আপোনাৰ স্বীকৃতি দিছে তাত দিছে 12 অৰুণাচল প্ৰদেশ ট্ৰাইবছ ইনক্লুডেড ইন ST লিষ্ট উইথ ছেপাৰেট আইডেণ্টিটি 6 আছাম কমিউনিটিজ বিট্ৰেড এগেইন সেই কথাটোকে মই দৃষ্টিগোচৰ কৰিলোঁ চৰকাৰে এইখিনি কথা চালে ভাল হয় ধন্যবাদ
স্যার মোৰো আছে হেল্ল'। অধ্যক্ষ নাই, নাই। নহয় যিটো গোপীনাথ বৰদলৈৰ নামত আমাৰ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট আছে মোৰ সমষ্টিৰে গতিকে নামটো যাতে চেঞ্জ নহয় সেইটো আমাৰ ৰাজ্য চৰকাৰে অলপ চাব লাগে ঠিক ঠিক ডেফিনেটলি পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ আছে হ'ব এতিয়ালৈ মন্ত্ৰী উত্তৰ আছে আৰু আমাৰ অকণমান ক'বলগীয়া আছে অধ্যক্ষ মহোদয় মেম্বাৰ্ছ আৱাৰ মোৰো ৰিপ্লাই আছিলে এডুকেশ্যন বাকী আছে মেম্বাৰ্ছ অঁ আছে না থাকিল না এতিয়া এডুকেশ্যন শ্বৰ্টলি কৰিলে হ'ল মাননীয় অধ্যক্ষ মহোদয় প্ৰথমে মই মাননীয় সদস্য ডক্টৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেখেতে 1830 চনতে প্ৰতিষ্ঠিত হোৱা পাতি দৰং স্কুলৰ কথা উল্লেখ কৰি সেই সময়ছোৱাত অসমৰ বিভিন্ন ঠাইত প্ৰতিষ্ঠিত হোৱা আন 11খন স্কুলৰো প্ৰসংগ আনি এই বিদ্যালয়সমূহক ঐতিহ্যমণ্ডিত বিদ্যালয় হিচাপে ইয়াক উন্নীতকৰণৰ বাবে আমাৰ দৃষ্টি আকৰ্ষণ কৰিছে তাৰ বাবে মই তেখেতক ধন্যবাদ জনাইছোঁ কিন্তু লগতে এই কথাও উল্লেখ কৰিব বিচাৰোঁ যে ইতিমধ্যে আমাৰ বিভাগে আমি যেতিয়া গোটেই অসমত এনেধৰণৰ 1850 চনৰ পূৰ্বে প্ৰতিষ্ঠিত হোৱা প্ৰাথমিক বিদ্যালয় কিমানখন আছে ইয়াৰ তথ্য সংগ্ৰহ কৰিলোঁ আৰু তথ্য সংগ্ৰহ কৰি আমি এনেকুৱা 70খন বিদ্যালয়ৰ তথ্য এতিয়া আমাৰ হাতত আহি পৰিছে আৰু যিহেতু এই একেখিনি সময়তে ইতিমধ্যে আমাৰ এটা স্কুলসমূহৰ একত্ৰীকৰণ এমালগেমেশ্যন মাৰ্জাৰৰ প্ৰক্ৰিয়া এটাও চলি আছে তাৰ মাজত মোৰ ওচৰলৈ বহু ঠাইৰ পৰা বহু ব্যক্তিয়ে ফোন কৰিছে বিধায়কেও জনাইছে যে আমাৰ অমুক স্কুলখন এখন ঐতিহ্যমণ্ডিত স্কুল এতেকে এইখনক এমালগেমেশ্যনৰ আওতাত ৰাখিব নালাগে এই স্কুলখনক সুকীয়াকৈ ইয়াক এটা মৰ্যাদা দি পেলাই ৰাখিব লাগে ওচৰা ওচৰিকৈ দুখন প্ৰাথমিক বিদ্যালয় আছে যদিও দুইখন একেলগ কৰিব নালাগে এই ঐতিহ্যৰ কথাটো উল্লেখ কৰিছে মই ইয়াতে মাননীয় অধ্যক্ষ মহোদয় এই সদনক জনাব বিচাৰোঁ যে আজি আমি সততে যিবিলাক প্ৰশ্নৰ মুখামুখি হওঁ যে ছাত্ৰ ছাত্ৰী বহুত আছে শিক্ষক নাই বা বহু ঠাইত তেতিয়া মই ওলোটা এইটোও কওঁ যে য'ত য'ত ছাত্ৰ ছাত্ৰী নাই শিক্ষক আছে সেই প্ৰসংগটো আমি উল্লেখ কৰাটো উচিত কাৰণ আমাৰ এনেকুৱা বহু বিদ্যালয় আছে য'ত আজিৰ তাৰিখত আমাৰ আৰু প্ৰয়োজনীয় ছাত্ৰ ছাত্ৰী নাই আৰু তাতে অপ্ৰয়োজনীয়ভাৱে কেইবাজনো শিক্ষক আছে তেতিয়াহ'লে য'ত ছাত্ৰ ছাত্ৰীয়ে নাই সেই বিদ্যালয়সমূহক আমি বহুত দিন আগতে প্ৰতিষ্ঠা কৰা হৈছিল বা কোনো বিশিষ্ট ব্যক্তিৰ নামত প্ৰতিষ্ঠা কৰা হৈছিল বা সেই বিদ্যালয়খনৰ মাটি কোনোবাই বিশেষভাৱে দান কৰিছিল সেইকাৰণে সেই বিদ্যালয়খন আমি বৰ্তাই ৰাখিব পাৰিম নে নোৱাৰিম এই কথাটো এই সদনেও বিচাৰ বিবেচনা কৰিব লাগিব কাৰণ এই মুহূৰ্তত আমাৰ 70খন বিদ্যালয়ৰ তথ্য মোৰ হাতত যেতিয়া দিছে মই বিদ্যালয়খিনিৰ মই নাম নকওঁ কিন্তু হাজোতে মোৰ এখন বিদ্যালয় আছে তাত ছাত্ৰ ছাত্ৰীৰ সংখ্যা আহিছে 6 গৰাকী এইটো 1823 চনত প্ৰতিষ্ঠা হোৱা বিদ্যালয় এতিয়া ছাত্ৰ ছাত্ৰী আছে 6 শিক্ষক আছে মাত্ৰ 3 গৰাকী ঠিক তেনেধৰণে আৰু এখন কাছাৰৰ পৰা এখন বিদ্যালয়ৰ তথ্য আহিছে যিখন বিদ্যালয় 1835 চনত প্ৰতিষ্ঠা হৈছে তাত সেই বিদ্যালয়খনত এতিয়া ছাত্ৰ ছাত্ৰী আছে 4 গৰাকী আৰু এই 4 গৰাকী ছাত্ৰ ছাত্ৰীক পঢ়াবৰ কাৰণে মোৰ তাতে শিক্ষক বা শিক্ষয়িত্ৰী আছে 3 গৰাকী তো তালিকাখনত এনেকৈ বহুত ওলাব এইখিনি মই সিঙ্গল ডিজিটটা ক'লোঁ 10 গৰাকী 12 গৰাকী গতিকে আমি এটা কথা বিচাৰ বিবেচনা কৰিব লাগিব যে এনে ঐতিহ্যমণ্ডিত স্কুল এখনক আমি উন্নীত কৰাৰ কাৰণে বৰ্তাই ৰখাৰ কাৰণে সৰ্বনিম্ন কিমান আমাৰ তাত এনৰোলমেণ্ট থাকিব লাগে ৰাইট টু এডুকেশ্যনে কৈছে 30 গৰাকী থাকিব লাগিব কিন্তু 30 গৰাকীতকৈ যদি কম আছে তেনেহ'লেতো সেই স্কুলখন আমি বৰ্তাই ৰাখিব নোৱাৰোঁ সেইখন আমি এমালগেমেট কৰিবই লাগিব বেলেগ স্কুলৰ লগত তাক আমি মাৰ্জ কৰাই দিব লাগিব অধ্যক্ষ মহোদয় মই মাত্ৰ আৰু 1 মিনিট সময় ল'ম যে ইয়াৰ লগে লগে আজি পৰমানন্দ ৰাজবংশী ডাঙৰীয়াই এই কথা উল্লেখ কৰিছে যে তেখেতে পঢ়ি অহা বিদ্যালয়খনত বহু অসমৰ স্বনামধন্য ব্যক্তিও তাতে পঢ়া শুনা কৰিছে মাননীয় সদস্য মোৰ দাদা পৃথ্বীৰাজ ৰাভা ডাঙৰীয়াইও উল্লেখ কৰিছে তেজপুৰৰ সেই বিদ্যালয়খনৰ কথা য'ত জ্যোতিপ্ৰসাদ বিষ্ণু ৰাভাৰ পৰা আৰম্ভ কৰি ডক্টৰ ভূপেন হাজৰিকালৈকে এইসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী হিচাপে তেওঁলোকৰ নাম সাঙুৰ খাই আছে আমি বিদ্যালয়সমূহৰ উন্নীতকৰণ কৰাৰ লগে লগে চৰকাৰৰ সমান্তৰালভাৱে
ভাৱে এটা সামাজিক বা এটা কমিউনিটি ইনভলভমেণ্টৰ কথা আমি কৈ আহিছোঁ আৰু এই কমিউনিটি ইনভলভমেণ্টৰ প্ৰসংগতে আমি অনুৰোধ জনাব বিচাৰোঁ এই প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আজি আগবাঢ়ি আহিব লাগে যে আমাৰ ঐতিহ্যমণ্ডিত যিসমূহ স্কুল যিসমূহ আজি জহি খহি গৈছে মৰহি গৈছে পূৰ্বৰ গুণ গৰিমা হেৰুৱাই পেলাইছে সেই বিদ্যালয়সমূহৰ যদি পুনৰ তাক আমি পুনৰুদ্ধাৰ কৰিব লাগে তাৰ গৰিমা যদি আমি ঘূৰাই আনিব লাগে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলেও এটা ভূমিকা পালন কৰিব লাগিব চৰকাৰ আগ্ৰহী মই মন্ত্ৰী হিচাপে সকলোকে আশ্বস্ত কৰিব বিচাৰোঁ যে নিৰ্দিষ্ট চৰ্ত সাপেক্ষে নিৰ্দিষ্ট এটা গাইডলাইন সাপেক্ষে এই 1823-24 চনৰ পৰা প্ৰতিষ্ঠিত হোৱা হাইস্কুলেই হওক LP স্কুলেই হওক ME স্কুলেই হওক সকলো ঐতিহ্যমণ্ডিত বিদ্যালয়ৰ মান উন্নত কৰা আন্তঃগাঁথনি উন্নত কৰাৰ কাৰণে আমাৰ চৰকাৰখন দায়বদ্ধ আমি কাম কৰিম কিন্তু বিদ্যালয়খনত ছাত্ৰ ছাত্ৰী থাকিব লাগিব সেইটো প্ৰধান চৰ্ত হ'ব ইয়াৰ উপৰিও কিছুমান উপচৰ্ত হ'ব লগতে চৰকাৰখনৰ লগে লগে সমাজখন প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সকলো সেই স্কুলখনৰ মান উন্নত কৰাৰ কাৰণে তাৰ গৰিমা ঘূৰাই অনাৰ কাৰণে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাই মোৰ উত্তৰটো মই এটা সামৰণি মাৰিছোঁ ধন্যবাদ ধন্যবাদ মই এটা হৈছে আৰু জবাব দিলে নহয় 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 হৈছে আপুনি যিখিনি লিখি দিছে সেইটোলৈও আপোনাক ৰেছপন্স দিব এটা দিশ মানে স্পষ্ট হোৱা নাই সেই কথাখিনি মই আপোনাক গোটেইটো আপুনি নহ'ব ন ইয়াত পবিত্ৰ সদনত আমি তাকে উত্তৰ পাব লাগিব নহয় মানে উত্তৰ তেখেতে দিলে না তেখেতৰ পৰা পাইছোঁ আগৰ কথাটো মই কৈছোঁ আমাৰ ইয়াতে কথা আছিলে যে যেহেতু পথৰ ঘাটৰ কৃষকৰ খাজনা বৃদ্ধি বাবে হৈছিল না না হেতুটো অলৰেডি ৰিটেন দিব আপোনালোকক অনুৰোধ কৰিছোঁ যে আমাৰ নহয় হৈছে হেতু ডিসকাশন এতিয়া সময়ও নাই হয় হয় হা তো সন্মানীয় সদস্য আপুনি যিখিনি কথা কৈছে লিখিতভাৱে ডিপাৰ্টমেণ্টৰ পৰা আৰু আপুনি এটা এই বিষয়ত মানে ৰেছপন্সটো পাব আপোনাক জবাব দিব ৰেছপন্স দিব এটা কথা মাননীয় অধ্যক্ষ মই এটা কথা ক'ব খুজিছোঁ যে কৃষক শ্বহীদ যি 64গৰাকী কথা কৈছিলে আমাৰ সন্মানীয় মন্ত্ৰী মহোদয়ে আৰু সেই 64গৰাকী আচলতে এই অভাজনেই আজিৰ পৰা প্ৰায় 30 বছৰ আগতে ঠিক কৰিছিলোঁ কিন্তু অতি কমেও আমি যদি এতিয়া ভাল ধৰণে গুৰুত্ব দিওঁ 50গৰাকী ওলাব আৰু আমাৰ মাননীয় জলসিঞ্চন মন্ত্ৰী যিহেতু আছে তেখেতক মই ভাবো অলৰেডি গুৰুত্ব দিছে কথাটো গুৰুত্ব নিদিয়াকৈ থকা নাই শ্বহীদসকলৰ পবিত্ৰ স্মৃতিত যাতে কাৰ্যালয়টো কাৰ্যালয়লৈ আনে আৰু এইটো আপোনালোকে ঘৰৰ মানুহেই হয় একদম মিলি ফালে লিখাই লওক নিজৰ ঢোল নিজে বজাব নাপায় অধ্যক্ষ মহোদয় সেই যে কৃষক শ্বহীদ সেই কৃষক শ্বহীদৰ নাম হৈছে আঠিয়া তেখেতৰে বংশৰ মানুহ মই ধন্যবাদ ধন্যবাদ এতিয়া মই হাউচৰ এটা কিবা ঘোষণা কৰিব বিচাৰিছোঁ যে এতিয়া মই অসম বিধানসভাৰ হৈ ভাৰত গৌৰৱ শ্ৰীমতী লাভলীনা বৰগোহাঁইলৈ এক অভিনন্দন বাৰ্তা পাঠ কৰিবলৈ ওলাইছোঁ অভিনন্দন বাৰ্তা অসম কন্যা উদীয়মান মুষ্টিযোদ্ধা শ্ৰীমতী লাভলীনা বৰগোহাঁইয়ে টকিঅ' অলিম্পিকত মুষ্টিযুদ্ধ শাখাত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জৰ পদক অৰ্জনেৰে সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছে গোলাঘাট জিলাৰ বাৰমুখীয়া নামৰ এক ভিতৰুৱা গাঁৱত জন্মগ্ৰহণ কৰি অনেক ঘাত প্ৰতিঘাতৰ মাজেৰে নিজকে মুষ্টিযোদ্ধা হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হোৱা লাভলীনাৰ এই অভূতপূৰ্ব ঐতিহাসিক বিজয় ৰাজ্যখনৰ ক্ৰীড়া জগতত সোণালী আখৰেৰে খোদিত হৈ ৰ'ব সুযোগ্য অসম সন্তানগৰাকীৰ বিজয়ৰ এই কৃতিত্বক অসম বিধানসভাই সগৌৰৱেৰে স্মৰণ কৰি খেলুৱৈগৰাকীক অভিনন্দন জনোৱাৰ লগতে সৰ্বদিশত লাভলীনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে আৰু এটা ঘোষণা কৰি থব বিচাৰিছোঁ অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰীসমূহৰ মানে সহিতে বিধানসভাৰ সকলো মাননীয় সদস্য সদস্যাক অৱগত কৰোঁ যে আজি আবেলি 2 বজাত গোপীনাথ বৰদলৈ এতিয়াতো অলপ লেট হ'ব গোপীনাথ বৰদলৈ ভৱনত দুপৰীয়া আহাৰ দিহা কৰাৰ লগতে 2:30 বজাৰ পৰা নৱ নিৰ্বাচিত আৰু সন্মানীয় সদস্যসকলৰ বাবে অৰিয়েণ্টেশ্যন এণ্ড কেপাচিটি বিল্ডিং ৱৰ্কশ্বপ গতে মানে আমাৰ ফ্লেক্সিক প্ৰগ্ৰাম যিবিলাক আছে ইয়াৰ ওপৰত কিছু এক্সপাৰ্ট মানে তেওঁলোকে অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম আয়োজন কৰিছে আৰু সেই আয়োজনত সকলোকে মানে উপস্থিত থকাৰ কাৰণে ইয়াত জনোৱা হৈছে গতিকে মই আশা ৰাখিছোঁ সদন শেষ হোৱাৰ পিছত তাতে গৈ লাঞ্চটো কৰি ফালে এই প্ৰগ্ৰামখনত মানে উপস্থিত থাকিব মাননীয় অধ্যক্ষ মহোদয় এতিয়া আপোনাৰ অনুমতি সাপেক্ষে আপুনি যিহেতু বিষয়টো ক'লেই গতিকে মই সংলগ্ন কৰি দিব বিচাৰিছোঁ হয় মাননীয় সন্মানীয় সদনক মই অৱগত কৰিব বিচাৰিছোঁ যে আমাৰ
অসম সন্তান ভাৰত গৌৰৱ লাভলীনা বৰগোহাঁই ইতিমধ্যে দেশত আহি উপস্থিত হৈছে, সেইটো গম পাইছে। 12 তাৰিখে 9:30 বজাত আমাৰ অসমত আহি উপস্থিত হ'বহি এয়াৰপৰ্টত, গুৱাহাটী এয়াৰপৰ্টত। আৰু তাৰ পিছত আবেলি 3 বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম চৰকাৰৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে আমি সম্বৰ্ধনা জনোৱাৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজ্য চৰকাৰ হৈ তেওঁক সম্বৰ্ধনা জনাব। গতিকে সকলো সন্মানীয় সদস্যক মই এনেধৰণে ক্ৰীড়ামন্ত্ৰী হিচাপে সেই অনুষ্ঠানত উপস্থিত থাকিবৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। এতিয়া আমাৰ কাৰ্যসূচী অনুযায়ী আছে আণ্ডাৰ ৰুল 130A, ইয়াৰ এটা বিশেষ প্ৰস্তাৱ। বেচৰকাৰী সদস্যৰ কাৰ্যসূচীত বিশেষ প্ৰস্তাৱ এটা মাননীয় সদস্য শ্ৰী চেয়াৰমান আলী আহমেদৰ নামত আছে। এতিয়া মাননীয় সদস্যগৰাকীৰ বিশেষ প্ৰস্তাৱটো সদনত উত্থাপন কৰি ইয়াৰ ওপৰত বক্তব্য ৰাখিবলৈ আপোনাক আহ্বান জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, আণ্ডাৰ ৰুল 130A, I would like to move that অসমত বসবাস কৰা, বিশেষকৈ চৰ চাপৰিত বসবাস কৰা মুছলমানসকলৰ মাজত পৰ্যাপ্ত শিক্ষানুষ্ঠান স্থাপন কৰি আৰু শিক্ষানুষ্ঠানসমূহত পৰ্যাপ্ত শিক্ষকৰ নিয়োগৰ জৰিয়তে শিক্ষাৰ প্ৰসাৰ ঘটাই বাল্য বিবাহ ৰোধ কৰি স্বাস্থ্য, শিক্ষা, যাতায়াত আদি ক্ষেত্ৰসমূহৰ ব্যাপক উন্নতি সাধন কৰি জন্ম নিৰোধক আহিলাসমূহৰ যোগান সুলভ কৰি আৰু কঠোৰ জন্ম নিয়ন্ত্ৰণ আইন প্ৰণয়নৰ যোগেদি বিশেষকৈ চৰ চাপৰিত বসবাস কৰা মুছলমানসকলৰ মাজত ক্ৰমবৰ্ধমান জনসংখ্যা নিয়ন্ত্ৰণ কৰা হওক। মাননীয় অধ্যক্ষ মহোদয়, গোটেই সদন মাননীয় সদন জ্ঞাত যে ইয়াৰ আগতে 19 জুলাই তাৰিখে আমি ৰুল 50ৰ অধীনত একেটা বিষয় আনি মই এই বিষয়ৰ ওপৰত আলোচনা কৰিছিলোঁ। সদনৰো কিছু সদস্যই আলোচনা কৰিছিলে আৰু পৰৱৰ্তী পৰ্যায়ত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গোটেইখিনি কথাৰ লগত একাত্মতা প্ৰকাশ কৰি কিছু সংশোধনীৰ জৰিয়তে এই প্ৰস্তাৱটো আনিবলৈ অনুৰোধ কৰিছিল আৰু সেই অনুসৰি আজি এই প্ৰস্তাৱটো সংশোধনীৰ জৰিয়তে কিছু শব্দাংশ বাদ দি পেলাই আজি এই প্ৰস্তাৱটো অনা হৈছে। মাননীয় অধ্যক্ষ মহোদয়, যিহেতু আগতে মই বিস্তৃতভাৱে ইয়াৰ সপক্ষে কৈছোঁ, গতিকে মই বহলাই বক্তব্য নাৰাখোঁ। কেইটামান পাৰ্টিনেণ্ট পইণ্টহে মই উল্লেখ কৰিব খুজিছোঁ। সেইদিনাখন বক্তব্যত মই এই কথাও উল্লেখ কৰিছিলোঁ যে এই যে যিটো জন্ম বৃদ্ধি, তাৰ মূল কাৰণ হ'ল শিক্ষাৰ অভাৱ। এডুকেশ্যন ইজ দ্য বেষ্ট কণ্ট্ৰাচেপ্টিভ। শিক্ষা, স্বাস্থ্য আৰু অৰ্থনৈতিক উন্নয়নে এটা জনগোষ্ঠীৰ জন্ম নিয়ন্ত্ৰণ কৰাত কণ্ট্ৰাচেপ্টিভ, বেষ্ট কণ্ট্ৰাচেপ্টিভ হিচাপে ইউজ হয়। এই কথাখিনি সিদিনা বহলাই কৈছোঁ, আজি নকওঁ। দ্বিতীয়তে মই সিদিনা এইটো কথাও কৈছিলোঁ যে মুছলমানসকলৰ যদিও এটা বাহিৰত প্ৰচাৰ আছে তেওঁলোকৰ জন্ম নিয়ন্ত্ৰণ বেছি, জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট বেছি, কিন্তু পৰিসংখ্যাই বুজায় যে এইটো আচলতে ইমান নহয়, হয় বেছি আছে, ৰিপ্লেচেবল ৰেটতকৈ বেছি আছে, 2.1 হ'ব লাগে, তাতকৈ বেছি আছে। কিন্তু এনেকুৱাও নহয় যে যথেষ্ট আজিও বৃদ্ধি হৈ আহিছে, কাৰণ যোৱা NFSA ৰিপৰ্ট মতে দেখা গৈছে মুছলমানৰ জনসংখ্যা বৃদ্ধি খুব দ্ৰুতভাৱে হ্ৰাস হৈছে। আমি আৰু হয় ৰিপ্লেচেবল লেভেললৈ যোৱাটো বিচাৰোঁ আৰু তাৰ কাৰণে অকল জন্ম নিয়ন্ত্ৰণৰ কাৰণে আইন আনিলে নহ'ব। শিক্ষা, স্বাস্থ্য, যোগাযোগ, বাল্য বিবাহ ৰোধ, জন্ম নিয়ন্ত্ৰণ আৰু আহিলাসমূহৰ সুলভ যোগান আদি কৰিব লাগিব। সেইদিনাখন মই এই কথাটো উল্লেখ কৰিছিলোঁ। ইয়াতে অকল মুছলমান শব্দটো আছে, এইটো লৈ কাৰোবাৰ অকণমান বেয়া লাগিব পাৰে। সেইদিনাখন এই প্ৰস্তাৱটো অনাৰ পটভূমিও মই কৈছিলোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কিছুদিন মেডিয়াত দেখা গৈছে যে এই মুছলমানৰ জনসংখ্যা বৃদ্ধি সম্পৰ্কে যথেষ্ট উদ্বিগ্নতা প্ৰকাশ কৰিছে। গতিকে মই পাৰ্টিকুলাৰলি মুছলমান সম্প্ৰদায়ৰ কাৰণে আনিছোঁ, কিন্তু ৰাজ্যখনৰ বৃহত্তৰ স্বাৰ্থৰ কাৰণে অকল মুছলমান নহয়, সকলো জনগোষ্ঠীৰে জনসংখ্যা নিয়ন্ত্ৰণ হ'ব লাগে। মই এই সমাজৰ সদস্য হিচাপে ইট ইজ মাই সোলেম ডিউটি দ্যাট আই শুড ৰেইজ দিছ ইছ্যু। ছাৰ, আপুনি যদি আৰু 2-3 মিনিট কয় মোৰ বক্তব্য শেষ হৈ যাব, এইটোতো পেণ্ডিং হৈ যাব। হয়, 2-3 মিনিটত হয় বক্তব্য শেষ হৈ যাব। ঠিক আছে, মই
সিদিনাখন যিখিনি কথা সময়খন আমি অলপ এক্সটেনশন কৰি ললো হয় স্যার যাতে সাবমিট কৰিব পাৰে যিখিনি কথা সেইদিনা উল্লেখ কৰিছিলোঁ প্ৰথম কথাটো আছিলে যে শিক্ষা, দ্বিতীয় আছিলে স্বাস্থ্য, তৃতীয় আছিলে যোগাযোগ, চতুৰ্থ আছিলে যে বাল্য বিবাহ ৰোধ, চাকৰি বাকৰিও কথা আছিলে, এইখিনি সংশোধন কৰিলোঁ। মাননীয় অধ্যক্ষ মহোদয়, সেইদিনাখন এই কথাও কৈছিলোঁ যে চৰ চাপৰিত থকা 25 লাখ মানুহৰ 24 লাখ মানুহ নিৰক্ষৰ আৰু LP স্কুলৰ দৰকাৰ আছে প্ৰায় 10,000, আছে মাত্ৰ আপোনাৰ প্ৰয়োজন আছে 8,148, 2700 কিমানটা আছে আৰু 8,148টা লাগে। ME স্কুল লাগে 4,426। কিন্তু মাননীয় অধ্যক্ষ মহোদয়, বাজেট ভাষণত মুখ্যমন্ত্ৰী মহোদয়ে উপলব্ধি কৰিছে কাৰণে এগ্ৰী কৰিছে, কিন্তু আমি বাজেট ভাষণত এই আমাৰ যিবোৰ অঞ্চলত জনসংখ্যা বৃদ্ধিটো বেছি, সেইবোৰ অঞ্চলত শিক্ষানুষ্ঠানৰ স্থাপন সম্পৰ্কে, শিক্ষকৰ নিয়োগ সম্পৰ্কে এই বিষয়ে বাজেটত কিন্তু একো দেখা নাপালোঁ। মাননীয় অধ্যক্ষ মহোদয়, আজি লিটাৰেচি ৰেটৰ ক্ষেত্ৰত চাউথ চালমাৰা মাত্ৰ 50%, চাউথ চালমাৰাৰ কাৰণে কোনো ঘোষণা নাই। একেধৰণে আপোনাৰ বৰপেটা বা ধুবুৰী বা গোৱালপাৰা এভাৰেজতকৈ যথেষ্ট কাম, কোনো ঘোষণা নাই। এতিয়া অধ্যক্ষ মহোদয়, ঘোষণা নাথাকিলেও যিহেতু সদন সন্মত হৈছে, যিহেতু মুখ্যমন্ত্ৰী মহোদয় এই কথাৰ লগত একাত্মবোধ প্ৰকাশ কৰিছে, মই বিচাৰিম যে এতিয়াও সময় আছে, অন্ততঃ এই লিটাৰেচিত যিবোৰ অঞ্চল পিছ পৰি আছে সেইবোৰৰ শিক্ষাৰ স্বাস্থ্যৰ আগবঢ়াই নিয়াৰ কাৰণে যাতে পৰৱৰ্তী পৰ্যায়ত পদক্ষেপ লয়। আৰু এটা কথা মাননীয় অধ্যক্ষ মহোদয়, আৰু এটা পইণ্ট, যোগাযোগৰ ক্ষেত্ৰত মোৰ বাগবৰ সমষ্টি একেধৰণে, ইয়াত লিটাৰেচি ৰেট হ'ল মাত্ৰ 38%। মোৰ ফুলৰা অঞ্চলত 11টা LP স্কুল, এখন ME স্কুল, হাইস্কুল নাই। চতলা জিলা পৰিষদ 70,000 জনবসতি, এখনো কলেজ নাই। আপুনি সেইদিনা অলৰেডি কলেজ গতিকে আপুনি মুভ কৰিছে। এতিয়া তাত সেই কলেজ বা সেইখিনি যাতে পৰ্যাপ্ত স্থাপন হয়। থাৰ্ড হ'ল যোগাযোগৰ ক্ষেত্ৰত মাননীয় অধ্যক্ষ মহোদয়, যোগাযোগৰ ক্ষেত্ৰত যোৱা 5টা বছৰ আমাৰ একেখন চৰকাৰে আছিলে, SOPDৰ অধীনত টকা দিছে, চিগনেচাৰ প্ৰজেক্ট দিছে আৰু বিভিন্ন ধৰণৰ প্ৰজেক্ট দিছে ৰোডছৰ কাৰণে। কিন্তু মাননীয় অধ্যক্ষ মহোদয়, এইটো কেন্দ্ৰীয় আঁচনি, অধ্যক্ষ মহোদয়, বাগবৰ সমষ্টিত 19-20-21ত SOPDৰ কাৰণে এটা টকা দিয়া নাই, চিগনেচাৰ প্ৰজেক্ট দিয়া নাই। এই বছৰ শুনিছোঁ 43টা সমষ্টিৰ কাৰণে RIDFৰ টকা দিছে, তাতেও বাগবৰ সমষ্টি নাই। আপুনি অধ্যক্ষ নাছিলে তেতিয়া, আমাৰ গোটেই সদন আছিলে, আমাৰ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আছিলে, তেখেতে এই সদনত আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়াৰ গড়কাপ্তানী মন্ত্ৰী ব্যৰ্থহীনভাৱে ঘোষণা কৰিছিল যে মোৰ PMGSৰ যিকেইটা দলং ৰৈ গৈছে, 7খন দলং ৰৈ গৈছিল বুলি কৈছিলোঁ, তেওঁ কৈছিলে গোটেই কেইখন দলং দিয়া হ'ব। আজিৰ দিনত 10খন দলং লেফ্ট আউট PMGSৰ ৰাস্তাত, কিন্তু এই দলংবোৰো আজিলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা সত্ত্বেও দিয়া নাই। এডুকেশ্যনৰ ক্ষেত্ৰত মোৰ এখন, স্যাৰ মই অলপ টাইম, আপোনাৰ ভালৰ কাৰণে মই মেছেজ এটা দি পালে, এডুকেশ্যনৰ ক্ষেত্ৰত মন্দিয়া আঞ্চলিক কলেজত সায়েন্স মেছেজ এটা দি পালে ৰাখিব খুজিছো আপোনাৰ ভালৰ কাৰণে। মন্দিয়া গাৰ্লছ হায়াৰ ছেকেণ্ডাৰী হৈছে তেতিয়াল স্যাৰ পিছত মোক অলপ টাইম দিব। নাই পিছত আৰু নাপায় আপুনি। মন্দিয়া গাৰ্লছ হায়াৰ ছেকেণ্ডাৰী উন্নীত কৰাৰ কাৰণে দুজন শিক্ষামন্ত্ৰী এই সদনত ব্যৰ্থহীনভাৱে ঘোষণা কৰাৰ পিছত সেই কামখিনি হোৱা নাই। গতিকে মাননীয় অধ্যক্ষ মহোদয়, আমি বিচাৰো জনসংখ্যা সকলোৰে নিয়ন্ত্ৰণ হওক, কিন্তু তাৰ লগতে জনসংখ্যা নিয়ন্ত্ৰণ যোগাযোগ এইখিনিৰ ওপৰত যাতে অন্ততঃ আজিৰ পৰা গুৰুত্ব দিয়ে, অনুৰোধ ৰাখিল। ধন্যবাদ। আচ্ছা, সন্মানীয় সদস্য, এই বিষয়ত মুখ্যমন্ত্ৰীয়ে এটা মেছেজ পঠাইছে, তেখেতে এই ৰিজলিউশ্যনৰ ওপৰত যিটো মুভ কৰিছে 13 তাৰিখত তেখেতে ৰিপ্লাই দিব। গতিকে আজি অপজিশ্যনৰ পৰা তাত মানে লিখিছে আপোনালোকে সেইদিনা CMৰ ৰিপ্লাইৰ আগত অলপ চবে ক'ব পাৰিব, তেতিয়া ভাল হ'ব। এতিয়া সদন নিয়ম অনুযায়ী মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ আগত অকণমান অধ্যক্ষ মহোদয়, আমিও পাৰ্টিচিপেট কৰিম, সুবিধা অলপমান সময় আমি সেইদিনা ডিচাইড কৰিম। ঠিক,
তো সদন অহা ইংৰাজী 11/8/2021 তাৰিখৰ পুৱা 9:30 বজালৈ স্থগিত ৰখা হ'ল। এতিয়া হ'ল 19